আছে নমস্কাৰ এডিভাৰ 24 চাই থকাৰ বাবে প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত মই কিশোৰ বৰুৱাই ধন্যবাদ জনাইছো লোকসভা নিৰ্বাচন সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰতিটো ৰাজনৈতিক দল সংগঠন সাজু হৈ উঠিছে তাৰ সমান্তৰালভাৱে কিন্তু অন্য কিছুমান ঘটনা পৰিঘটনাই অসমত জুকাৰণিৰ সৃষ্টি কৰিছে ৰাজ্যত জাতীয় দল সংগঠন ছাত্ৰ সমাজ তথা অসমৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে নাগৰিকত্ব সংশোধনী আইনক লৈ গুৱাহাটী বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয় যেসমূহ গুৱাহাটীৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় আছে সেই সমূহতো ছাত্ৰ সমাজে এই জাতি ধ্বংসী আইনক মানি নলওঁ বুলি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু তাৰ সমান্তৰালভাৱে কিন্তু অন্য কিছুমান ঘটনাও ঘটি আছে অসমত সেই বিষয়ে আমি বিস্তৃতভাৱে সকলো বিষয় সামৰি আজি আলোচনা কৰিবলৈ তিনিজনকৈ বিশেষ অতিথি আমাৰ এই অনুষ্ঠানলৈ মাতি আনিছো প্ৰথমতে আমাৰ এই ষ্ট্ৰেট টকছলৈ স্বাগতম জনাইছো হেৰল্ড মোহন তেওঁ ৰাজ্যিক সম্পাদক আসলে এবিভিপিৰ আমাৰ ষ্টুডিঅত উপস্থিত আছে জুনেইদ হুছেইন ৰাজ্যিক সাধাৰণ সম্পাদক এনএসৱাই সমান্তৰালভাৱে মোৰ অন্য কাষে আছে সাজিদ আলম সাধাৰণ সম্পাদক আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় আপোনালোক তিনিওগৰাকীকে এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো প্ৰথমতে হেৰল্ড মোহন আপোনাৰ ওচৰলৈকে যাব বিচাৰিছো যেহেতু অসমত এটা বিষয়ক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ সমাজে তাৰ সমান্তৰালভাৱে কিন্তু অসমৰ ৰাইজেও এই বিষয়টোক লৈ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পাইছো আমি প্ৰত্যেক দিনাই সেই বাতৰি সম্প্ৰচাৰ কৰি আছো বিষয়টো হৈছে নাগৰিকত্ব সংশোধনী আইন প্ৰথমতে আপুনি কওক যে এবিভিপি যি ছাত্ৰ সংগঠন আছে আপোনালোকৰ দৃষ্টিভংগী কেনে ধৰণৰ কাখনক লৈ প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছো কাখনক লৈ আমাৰ পূৰ্বতে যি স্থিতি আছিল এতিয়াও আমি সেই স্থিতিতে অটল আছো আৰু এইখন যি এখন আইন যিখন আইনে বৰ বিশেষ ক'বলৈ নাযাওঁ এইখনলৈ তৰ্ক বিতৰ্ক কৰাৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা বৰ্তমান সময়ত নাই বুলি ভাবোঁ কাৰণ ইতিমধ্যে এখন আইনগত বিষয় গতিকে যিসকলে সমৰ্থন কৰে নকৰে সেই বিষয়লৈ এটা আইনগত বিষয় হিচাপে এতিয়া গোটেই বিষয়টো জড়িত হৈ আছে গতিকে আমাৰ পূৰ্বতে আমাৰ যি স্থিতি আছিল সেই স্থিতি আমি এতিয়াও অটল আছো কিন্তু এই প্ৰসংগতে এটা কথা কওঁ কাখনক লৈ যিসকলে নিজৰ ৰাজনৈতিক মুনাফা অৰ্জন কৰিবৰ কাৰণে যিসকলে নেতা হিচাপে নিজকে প্ৰস্তুত কৰিছিল ৰাইজৰ আৱেগ অনুভূতিক লৈ যিসকলে নিজকে ৰাইজৰ আৱেগ অনুভূতিক লৈ হেতালি খেলিলে আৰু সেইসকলে বৰ্তমানে ৰাজপথত তাৰ জলত প্ৰতিবাদ কৰি জনসাধাৰণক আৱেগৰ লগত হেতালি খেলি নিজকে স্বয়ংভূ নেতা হিচাপে পৰিচালিত কৰি বৰ্তমান সময়ত তেওঁলোকৰ স্থিতি কি তেওঁলোকে প্ৰথমতে প্ৰশ্ন কৰিবৰ কাৰণে মই আপোনাক আহ্বান জনালো এবিভিপিৰ যি স্থিতি আছিল সেই স্থিতি আমি এতিয়াও অটল আছো পূৰ্বৰ স্থিতিটো আপুনি স্পষ্ট কৰক হয় আমি কাখনক লৈ আমাৰ যি সমৰ্থনৰ স্থিতি আছে সেই স্থিতি আমি এতিয়া অটল আছো গতিকে এইখনক লৈ আমি এতিয়া তৰ্ক বিতৰ্ক কৰাৰ প্ৰয়োজন নাই বুলি ভাবোঁ এটা আইনগত বিষয় গতিকে সেই বিষয়টো তাতে যিসকলে সমৰ্থন কৰে নকৰে সেইটো আইনগত বিষয় গতিকে সেইসকলে তাতে নিজৰ সকলোৱে নিজৰ স্বকীয় ঠিকনাৰে নিজৰ সিদ্ধান্ত সকলোৱে গ্ৰহণ কৰিছে কাখন কিয় অসমৰ ৰাইজৰ বাবে আপুনি ভাবে যে সুবিধাজনক হ'ব নাই চাওক কাখনক লৈ আমি আগতেও কৈছো যে এবিভিপিৰ কাখনক লৈ এটা ৰাষ্ট্ৰীয়তাবাদী ছাত্ৰ সংগঠন হিচাপে আমাৰ যি স্থিতি আছিল সেই স্থিতিক লৈ আমি এতিয়াও অটল আৰু আগন্তুক দিনতো অটল থাকিম তাৰ লগে লগে আমি এই কথাহে ক'ব বিচাৰিছো যে যিসকলে কাখনৰ গইনাক লৈ নিজকে ৰাজনৈতিক নেতা হিচাপে যিসকলে প্ৰতিষ্ঠিত হ'বলৈ বিচাৰিছিল আপোনাক মই পোনপটীয়া প্ৰশ্ন কৰিছো যে কিয় অসমৰ ৰাইজৰ বাবে উপযোগী কাখন কাখন অসমৰ কাৰণে অনা নাই এইখন আইন কাখন অসমৰ কাৰণে অনা এখন আইন নহয় ভাৰতীয় এখন আইন গতিকে সেই বিষয়লৈ আমি আগতে স্থিতি স্পষ্ট কৰিছো গতিকে কাখনক লৈ এখন অসমৰ কেৱল অসমৰ কাৰণে এখন আইন নহয় এখন সৰ্বভাৰতীয় এখন পৰ্যায়ৰ এখন আইন গতিকে সেই বিষয়টোলৈ এটা আইনী প্ৰক্ৰিয়া চলি আছে গতিকে সেই বিষয়টোলৈ আইনী প্ৰক্ৰিয়া যিহেতু চলি আছে গতিকে সেই বিষয়লৈ যিসকল নিজৰ সিদ্ধান্ত আছে নিজৰ সমৰ্থন আগবঢ়াইছে গতিকে আমাৰ স্থিতি স্পষ্ট যে আমি আমাৰ আগতে সমৰ্থন কৰে কি কাৰণত সমৰ্থন কৰে যে এইটো কাৰণতে কাখনে ভাল হ'ব উন্নতি সাধন কৰিব সমাজৰ একাংশ আমি আগতে কৈছো যে মই এই বিষয়লৈ তৰ্ক বিতৰ্ক কৰাৰ কোনো সূত্ৰপত্ৰ বৰ্তমান সময়ত নাই বুলি ভাবো
কাৰণ এই স্থিতিলৈ নিজৰ নিজৰ সিদ্ধান্ত অনুসৰি সকলোৱে নিজৰ নিজৰ আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰিছে সেইকাৰণে বৰ্তমান সময়ত এইখনৰ তৰ্ক বিতৰ্কলৈ কৰাৰ কোনো আপুনি বাৰে বাৰে একেখিনি কথাকে দোহাৰি আছে একেখিনি কথা বাৰে বাৰে দোহাৰি থাকে স্পষ্টকে কাৰণ কৈছো আমাৰ এবিপিৰ যি স্থিতি আছিল সেই স্থিতিত আমি এটো অটল আছো ঠিক আৰু আছে আগন্তুক দিনত আমি অটল থাকিম আপোনালোকৰ স্থিতিত অটল থাকক আৰু কৈছো যে যিসকলে কাখনৰ গইনাক লৈ যিসকলে নিজকে স্বয়ম্ভূ নেতা হিচাপে নিজকে পৰিচালিত কৰিছিল সেইসকলকে প্ৰশ্ন কৰক প্ৰথমতে কাৰণ ৰাইজৰ আবেগ অনুভূতি লৈ তেওঁলোকে আপুনি ক'ব পাৰে সেইসকলকে প্ৰশ্ন কৰক ঠিক আছে আমাৰ স্থিতি স্পষ্ট আমি আমাৰ আগতে যি স্থিতি আছিল সেই স্থিতি আমি এটো অটল আছো আৰু আগন্তুক দিনত আমাৰ স্থিতি অটল থাকিব এই ক্ষেত্ৰতো গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা ঘটনা হৈছিল সেইখিনিলে যাম তাৰ পূৰ্বতে আপুনি যেটো উল্লেখ কৰিছে যে একাংশই কাৰ গইনা লৈ ৰাজনীতি কৰিছে জুনাই তোমাৰ ওচৰলৈ যাম তোমালোকে কাৰ বিৰোধিতা কৰি আছে এনএছৱাই বিৰোধিতা কৰি আছে কি কবা আসলতে কা আইনখন হৈছে এখন কলা আইন আমাৰ যি সংবিধান আছে সংবিধানৰ যিখিনি ফাণ্ডামেণ্টেল ৰাইট আছে আপোনাৰ আৰ্টিকল 14 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন এই আৰ্টিকলটোৱে কয় যে ৰাইট টু ইকুৱেলিটি কা আইনখনে সেই বস্তুটোৱে ভাইলেট কৰিছে প্ৰথম কথা আৰু মই ভাবোঁ বৰ্তমান সময়ত কাখন ফুটবলৰ নিচিনা হৈছে এছাম শ্ৰেণীৰ লোকে সেইখন ঠেলি দিয়ে এছাম শ্ৰেণীৰ লোকলে এছাম শ্ৰেণীয়ে কিছুমান মুনাফা লাভৰ কাৰণে আন্দোলন কৰে আৰু এছামে নিজৰ ভোট বেংক ভালকৈ মজবুত কৰিবৰ কাৰণে আপোনালোকৰ এই আইনখনৰ লৈ পেলাই এখন খেল খেলি আছে যদি আমি ভালকৈ চাওঁ যি 2019 যি কাৰ সময়ত আন্দোলনখন আৰম্ভ হৈছিলে সেই সময়ৰ স্বয়ম্ভূ বহুত নেতা আজি বিজেপি দলত যোগদান কৰিলে নাম যদি কওঁ ভালকে দীপাংকৰ কুমাৰ নাথ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি ডাঙৰীয়া প্ৰাক্তন সভাপতি ডাঙৰীয়া তেওঁ সেই সময়ত হিৰ ফুলাই লতা শিলত তেওঁ কৈছিলে জাতিধ্বংসী এই আইনখন বাতিল হ'ব লাগে আমি সুজোৰেৰে এখন আইন আমি অপ'জ কৰিছোঁ আৰু অনতিপলমে এই আইন যদি বাতিল নকৰে আমি ভয়ংকৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম কিন্তু আজি তেওঁ বিজেপি দলত গৈ যোগদান কৰি যিসকলে এই আইনখন আনিছিলে তেওঁলোকৰ আগত গৈ নিজৰ আঁঠু টোৱালে দ্বিতীয় কথা আইনখন আজি যদি কোনোবাই বাতিল কৰিব পাৰে মই আমাৰ এনএছৱাই হৈছে কংগ্ৰেছ দলৰ এটা ছাত্ৰ সংগঠন যিহেতু আমি কংগ্ৰেছ দলৰ আইডিঅলজি বিশ্বাস কৰোঁ আৰু আমি কংগ্ৰেছ দলৰ এজন সৈনিক আমি এটা কথা বিশ্বাস কৰোঁ যে আইনখন যদি বাতিল কৰিব পাৰে কোনোবা হে হৈছে কংগ্ৰেছ দল হয় সেই কথাখিনিলে আমি পিছত যাম কিন্তু এটা অভিযোগ উত্থাপন কৰা হৈছে যে কাৰ গইনা লৈ আচলতে একাংশই মুছলিমে একাংশই যিসকলে কাৰ বিৰোধিতা কৰা নেতাসকল আছে নিজৰ স্বাৰ্থ পূৰণ কৰিব বিচাৰিছে বুলি কৈছে হেতু এবিপিৰ তৰফৰ পৰা সন্মানীয় তেখেতে ভালকৈ যদি চাই বৰ্তমান যিখন কা আন্দোলন এটা বৃহৎ সংখ্যক লোকে অপ'জ কৰি আছে তাৰ মাজত আছে এখন ছাত্ৰ সমাজ আমাৰ ইয়াত উপস্থিত আছে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক তেওঁ কোনো দল সংগঠনৰ লগত বৰ্তমান ৰিলেশ্যন নাই কাৰণ তেওঁ সাধাৰণ সম্পাদক হৈ আছে আৰু এনেকুৱা ধৰণৰ বিশ্ববিদ্যালয় মহাবিদ্যালয় বহুত সংখ্যক আছে য'ত কাৰ বিৰুদ্ধে বহুত প্ৰতিবাদ হৈ আছে তেনেকুৱা ধৰণৰ যিসকল প্ৰতিবাদ হৈ আছে তাৰ প্ৰতি মোৰ ব্যক্তিগতভাৱে সমৰ্থন আছে কিন্তু কিছু সংখ্যক জাতীয় সংগঠন যিসকল জাতীয় সংগঠনৰ নামধাৰী নেতাসকলে এই ইলেকশ্যনৰ সময়ত কা আন্দোলন কৰি আকৌ ইলেকশ্যনৰ পিছত সেই যিসকলে কাখন আনিছে বিজেপি দল তাত গৈ যোগদান কৰে সেনেকুৱা ধৰণৰ আন্দোলনৰ প্ৰতি আমাৰ সমৰ্থন বা মোৰ ব্যক্তিগত সমৰ্থন কেতিয়াও নাই কাৰণ আমি বিচাৰিছোঁ যে ৰাইজে যিসমূহ সমস্যা চলি আছে সেইসমূহ বুজি পাব লাগে কিন্তু কাখন লৈ এনেকুৱা এটা গেম চলি আছে এনেকুৱা এখন বহুত বেয়া লেতেৰা গেম কোনে কৰিছে ৰাজনীতি কোনে কৰিছে আপুনি উল্লেখ কৰিছে যে আপুনি কংগ্ৰেছ দলৰ এটা ছাত্ৰ বা ভাতৃ সংগঠনৰ সদস্য ৰাজনীতিৰ লগত আপুনি জড়িত ৰাজনীতি কোনে কৰিছে আচলতে যদি আমি চাওঁ যি বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ হওক বা বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ হওক তেওঁলোকে যি আন্দোলন গঢ়ি তুলিছে সেই আন্দোলন আমাক লাগে কাৰণ এটা সময়ত অসম আন্দোলন সেনেকেই আৰম্ভ হৈছিলে আৰু আজিৰ দিনত ছাত্ৰ সমাজে যিখন আন্দোলন আৰম্ভ কৰিছে সেই যিখন আন্দোলন সেই আন্দোলনখন যদি ভালকৈ ৰাজপথলৈ লৈ যাব পাৰে আৰু সঁচাকৈ যদি মানুহৰ মাজলৈ কাখনৰ যি কলা স্বৰূপবিলাক আছে মানুহৰ মাজলৈ লৈ যাব পাৰে মই ভাবোঁ যে সঁচাকৈ কেন্দ্ৰীয় চৰকাৰ আপোনাৰ বাধ্য হ'বই লাগিব এই আইনখন বাতিল কৰিবৰ কাৰণে পূৰ্বতে কা আন্দোলন হৈছিল কিন্তু বহু নেতাই ৰং সলালে এতিয়া ৰাইজে বিশ্বাস কৰিব কাক যদি ৰাইজ ৰাজপথলৈ আহিবই লাগে আপুনি কোৱাৰ দৰে ৰাইজে কাক বিশ্বাস কৰিব কোন নেতাৰ নেতৃত্বত আপোনালোক ওলাই আহিব নেতৃত্ব বুলি ক'ব গ'লে আমি সকলোৱে নিজে নেতৃত্ব ল'ব লাগিব নিজ ভালেই জগত ভাল বুলি এটা কথা আছে অসমীয়াত আমি যদি চাওঁ সেই সময়ত কা আন্দোলনখন ছাত্ৰ সমাজে আৰম্ভ কৰিছিলে কটন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে কিন্তু সেই ৰাজপথৰ আন্দোলন গৈ পেলাই পালেগৈ বাকৰিৰ আন্দোলন লতাশিললৈ গৈ পালগৈ
পাই পেলাই তাতে আপোনাৰ বিভিন্ন ধৰণৰ ছাত্ৰ সংগঠনৰ নেতা গোট খালে তেওঁলোকে হিৰ ফুলাই কিছু সংখ্যক নেতাই লাহেকে নিজে নিজে ইলেকশ্যন খেলিবলৈ গ'ল আৰু কিছু সংখ্যক নেতাই কেইদিনমান আগত গৈ বিজেপি দলত গৈ যোগদান কৰি আপোনালোকৰ ছাত্ৰ সংগঠনৰ নেতা আন্দোলন হল আন্দোলন কোনোবাই নি কৰবাত সোমোৱাই দিলে সেই কথাখিনি নাজানো কিন্তু আপোনালোকেও সেই আন্দোলনখনৰ নেতৃত্ব দি আপোনালোক থিয় হৈ ওলাই নগল কিয় চাওক আমি আন্দোলনখনৰ নেতৃত্ব আপোনালোকক সোমাই দিছে তাৰ মানে সেইটো সময়ত 2019ৰ লোকসভা নিৰ্বাচন আছিলে আমাৰ ফালৰ পৰা বহুত সুজোৰেৰে গোটেই অসম জুৰি কংগ্ৰেছ দলে বহুত তীব্ৰ আন্দোলনৰ ঘোষণা কৰিছিলে আজিও কেইদিনমান কংগ্ৰেছ দলৰ কথালৈ নাযাওঁ এতিয়া যিহেতু আপুনি এনএছৱাই প্ৰতিনিধি হিচাপে আহিছে এনএছৱাই ছাত্ৰ সংগঠন এটা সকলোৱে গম পায় ছাত্ৰ সংগঠনৰ তৰফৰ পৰা কিয় নেতৃত্ব লোৱা নহল কা আন্দোলনখন যদি কমি গৈছে নেতৃত্ব লোৱা হৈছিলে কোনোবাই যদি কৈছে নেতৃত্ব লোৱা হোৱা নাছিল তেওঁলোকে আচলতে নিউজ পেপাৰ নিউজসমূহ চোৱা নাছিলে সেইটো সময়ত কাৰণ আমি সেইটো সময়ত আপোনাৰ নেহেৰু পাৰ্কৰ আগত বহি বহু ছাত্ৰ সংগঠনক নিমন্ত্ৰণো জনাইছিলো আৰু তাত আমি আলোচনাত মিলিতও হৈছিলো ৰাইজৰো মতামত লৈছিলো বিগত পিছৰ সময়ছোৱাত আমি ৰাজীৱ ভৱনত মুণ্ডন কাৰ্যসূচী লৈছিলো তেনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যসূচীৰে গোটেই সদৌ অসম ভিত্তিক আমাৰ আন্দোলন হৈছিলে কিন্তু মুষ্টিময় কিছুমান জাতীয় সংগঠনৰ কাৰণে আমাৰ যি আচল আন্দোলন আছিলে সেই আন্দোলন তলত পৰি গৈছিলে ঠিক আছে এইখিনিত সাজিদ আলমৰ ওচৰলৈ যাওক গোটেই ঘটনা প্ৰবাহখিনি শুনিছে তেওঁলোকৰ মন্তব্য যেহেতু এটা কথা কোৱা হলে ভুল হ'ব যে অকল জাতীয় সংগঠনে নেতৃত্ব দিছিলে বা জাতীয় সংগঠনৰ বেনাৰতে কা আন্দোলন হৈছিলে সেইটো কলেও ভুল হ'ব অকল যদি অসমৰ ৰাইজে বা ছাত্ৰ সমাজে আন্দোলন কৰিছিলে সেইটো কলেও ভুল হ'ব কাৰণ দুইটা পক্ষই আন্দোলন কৰিছিলে এফালে ছাত্ৰ সমাজেও কৰিছিলে কিন্তু সমান্তৰালভাৱে জাতীয় সংগঠনৰ সেই আন্দোলনকো আমি নুই কৰিব নোৱাৰো যেহেতু কৰিছিলে দুই পক্ষই কৰিছিলে মাজত কৰবাত কেৰণ লাগিছে সেইখিনি কথালৈ যাম কি কবা গোটেই ঘটনা হয় আমি জানো যে অসমৰ বাবে এওঁলোকে দুগৰাকী একোটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নেতৃত্ব লৈ আছে ৰাজ্যখনত এওঁলোকে সৰ্বভাৰতীয় পৰ্যায়ৰ বিষয়টো কৈছে সৰ্বভাৰতীয় পৰ্যায়ৰ কাৰণে কাখন ভাল বেয়া সেই বিষয়ে আমি আলোচনা নকৰো আমি অসমৰ ছাত্ৰ সমাজে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো কাখন অসমৰ কাৰণে বেয়া কাখন অসমৰ খিলঞ্জীয়া মানুহে মানা নাই কাখন উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহে মানা নাই আৰু অসম আৰু উত্তৰাঞ্চলৰ প্ৰতিটো জাতীয় সংগঠন বা জাতীয় ছাত্ৰ সংগঠনেও বিৰোধিতা কৰিছে ইয়াৰ লগতে এইটো কথা ক'ম যে 19ৰ যিটো আন্দোলন হৈছিলে সেই আন্দোলনৰ প্ৰথম নেতৃত্ব ছাত্ৰ সমাজে লৈছিলে লগত সদৌ অসম ছাত্ৰ সন্থা বা 30 জাতীয় জনজাতীয় সংগঠন আছিলে এতিয়া কম যে কিছু ভণ্ড নেতাই ভণ্ডামীভাৱে আন্দোলনক সাম কাটিছে এনে কথা নহয় ভণ্ড সকলোতে আছে আমি যদি এতিয়া কওঁ এওঁ বাৰম্বাৰ এটা জাতীয় সংগঠনৰ কথালৈ আহিছে জাতীয় সংগঠনসমূহে আন্দোলনটো দুৰ্বল কৰিলে এই সময়ত আমি দেখিছিলো কংগ্ৰেছ দলৰ তেওঁ প্ৰতিনিধি যিহেতু মই তেওঁৰ পৰা আৰম্ভ কৰিছো কথাখিনি সেই সময়ত যেতিয়া কেবখন সংসদত আনিছিলে ৰাজ্যসভাৰ সেই সময়ৰ সাংসদ আছিলে ভুৱনেশ্বৰ কলিতা তেতিয়া তেওঁ পিছৰ পৰ্যায়ত মোৰ সম্ভৱ যিমান মনত আছে মঙলৰ পৰা লোকসভা ইলেকশ্যন খেলিছিলে আৰু তেতিয়া তেওঁ কোৱা হৈছিলে ব্ৰজকণ্ঠে কাৰ বিপক্ষে সেইগৰাকী ব্যক্তিয়ে মাত দিছিলে বুলি কোৱা হৈছিলে কিন্তু 19ৰ নিৰ্বাচনৰ পিছত সেইগৰাকী ভুৱনেশ্বৰ কলিতা কিন্তু বিজেপি দলক যোগদান কৰিলে এই সময়ত তেওঁ কংগ্ৰেছৰ আন্দোলনৰ নেতৃত্বৰ কথা কৈছে ৰাণা গোস্বামী আন্দোলন কৰিছিলে ৰাণা গোস্বামী আজি বিজেপি দলত তেওঁ কৈছিলে ৰূপজ্যোতি কুৰ্মীয়ে সেই সময়ত আন্দোলন কৰিছিলে ৰূপজ্যোতি কুৰ্মী আজি বিজেপি দলত এতিয়া কম কিছুমান ভণ্ড নেতা মই নাম ল'ব বিচৰা নাই কিছুমান ভণ্ড নেতাৰ ভণ্ডামীৰ বাবে এই আন্দোলনটো খাম কাটিব নোৱাৰে এইবোৰ অশুভ শক্তি থাকিব আৰু এই অশুভ শক্তিসমূহে এই ৰাষ্ট্ৰীয় অশুভ শক্তিসমূহে আমাক বাৰম্বাৰ জাতিটোক কোঙা কৰিব বিচাৰিব পাৰে কিন্তু আমাৰ জাতিটো কোঙা নহয় কাৰণ দিল্লীৰ শক্তিয়ে ইয়াৰ আগতো অসমক বাৰম্বাৰ আক্ৰমণ কৰিছিলে মোগল হিচাপে আমাৰ অসমীয়া শক্তি কিন্তু তেতিয়াও সেৱমনা নাছিলে লাচিত বৰফুকনৰ নেতৃত্বত হওক ইছমাইল ছিদ্দিকীৰ নেতৃত্বত হওক এই যুঁজ দিছিলে এই তেতিয়াও আমাক দিল্লীয়ে আমাক বলে পোৱা নাছিলে এতিয়াও নোৱাৰে সেইটো স্পষ্ট কথা 2 নম্বৰ কথা বৰ্তমান সময়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ যিটো স্থিতি অসমৰ গোটেই সমূহ ছাত্ৰ সমাজে যেতিয়া এটা কাৰ বিৰোধিতাৰে এটা স্থিতি লৈছে সেই সময়ত তেওঁলোকে এটা অন্য স্থিতি লোৱাত আমাৰ বৰ আচৰিত লাগিছে কাৰণ আজি আমি দেখিবলৈ পালো যে নলবাৰী বা গুৱাহাটীৰ বিভিন্ন অঞ্চলত তেওঁলোকে কিবা এটা কাৰণত প্ৰতিবাদ কৰিছে যিটো সময়ত অন্য ছাত্ৰ সংগঠনসমূহে জাতিৰ বিষয়ক লৈ জাতিটোৰ বিষয়ক লৈ জাতি এটা ইছ্যুক লৈ আন্দোলন কৰিছে সেই সময়ত তেওঁলোকে অন্য কিছুমান ইছ্যুক লৈ আন্দোলন কৰিছে তাৰপিছত আমি দেখিছো তেওঁলোকক পুলিচে চোচৰাই লৈ গৈছে সেই সময়ত কিন্তু মই এটা প্ৰশ্ন কৰিব বিচাৰো এনে আপোনাৰ এবিভিপিৰ সম্পাদকগৰাকী আছে এই তেওঁলোকক চোচৰাই নিছে পুলিচে অসম পুলিচে আৰু অসম পুলিচৰ মুখীয়াগৰাকী হৈছে গৃহমন্ত্ৰী আৰু গৃহমন্ত্ৰী বৰ্তমান মুখ্যমন্ত্ৰীগৰাকী হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ সৎ সাহস হ'ব নে সেইগৰাকী এই মুখ্যমন্ত্ৰী সেইগৰাকী গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এটা পেজ বিবৃতি দিবলৈ আমি দেখিছিলো ইয়াৰ আগতে যেতিয়া কিবা হয় ছাত্ৰ সংগঠনসমূহে চৰকাৰৰ বিপক্ষে প্ৰতিবাদ কৰে এবাৰ আমি প্ৰথম দেখিবলৈ গ'লো এটা ছাত্ৰ সংগঠনে আন কিছুমান ছাত্ৰ সংগঠনৰ বিপৰীতে প্ৰতিবাদ কৰিছে এয়া এটা অসমৰ ছাত্ৰ সমাজৰ কাৰণে অশুভ
এনেকুৱা পৰিৱেশ অসমৰ ছাত্ৰ সমাজে দেখা নাছিল, কিন্তু নিৰ্বাচন অহাৰ লগে লগে কিছুমান ৰাজনৈতিক দলৰ লগত সংযুক্ত কিছুমান ছাত্ৰ শক্তিয়ে এনেকুৱা কিছুমান কাণ্ড কাৰখানা কৰিবলগীয়া, যাৰ দ্বাৰা নেকি অসমৰ যিটো ছাত্ৰ সমাজত এটা বিষবস্ত্ৰ বিয়পি পৰিছে বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। ঠিক আছে, তোমাৰ ওচৰলৈ যাব বিচাৰিছো হেৰল্ড মোহন, যেটা উল্লেখ কৰিছে যে নলবাৰীত আপোনালোকৰ দলৰ একাংশ সতীৰ্থক আচলতে এনেদৰে পুলিচে বা প্ৰশাসনে বেয়া ব্যৱহাৰ কৰাৰ পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত কি ক'বা এতিয়া? এইটো চৰকাৰৰ দোষ নে বহুতো সংগঠনে, মই উল্লেখ কৰিছো যে পূৰ্বৰ কিছু অনুষ্ঠানত যিসকল ছাত্ৰ সংগঠনৰ নেতা আছিল, যিসকল প্ৰতিনিধি আছিল, তেওঁলোকে উল্লেখ কৰিছে বা বিভিন্ন সময়ত ৰাইজে উত্থাপন কৰে যে স্বেচ্ছাচাৰী শাসন চলিছে। এতিয়া তোমাক প্ৰশ্ন কৰিছো, তোমালোকৰ সতীৰ্থৰ লগত যিটো কৰা হ'ল, চৰকাৰখন বা গৃহ বিভাগৰ ভুল আছিল নে তোমালোকৰ ভুল, নে কি কাৰণত এই ঘটনা সংঘটিত হলে কি ক'বা? প্ৰথমতে দুটা বিষয়বস্তু একদম স্পষ্ট কৰি দিবলৈ বিচাৰিছো। প্ৰথম কথা, মোগল কেতিয়াও ভাৰতীয় নাছিল, এক বৈদেশিক শক্তি আছিল, এক বিদেশী শক্তি আছিল। তেওঁলোক ভাৰত আক্ৰমণকাৰী আছিল। ভাৰতীয় সভ্যতা সংস্কৃতি সনাতনী পৰম্পৰা কেনেকৈ ধ্বংস কৰিলে মোগলে, নালন্দা তক্ষশিলা বিশ্ববিদ্যালয় কেনেকৈ ধ্বংস কৰিলে, সেই বিষয়ে সকলো জানে। গতিকে সেই বিষয় লৈ ইয়াতে তৰ্ক বিতৰ্ক কৰাৰ প্ৰয়োজন নাই বুলি ভাবোঁ। দ্বিতীয় কথা, ইছমাইল ছিদ্দিকী যদিও কোৱা হয় এটা কাল্পনিক চৰিত্ৰ, অসমীয়া জাতীয় জীৱনৰ লগত এটা সংবদ্ধ এটা সামূহিক এটা জাতি গঠন প্ৰক্ৰিয়াত সকলোৱে মিলাই চলিবৰ কাৰণে ইছমাইল ছিদ্দিকী ব্যৱহাৰ কৰা হয়, ই কিন্তু এটা কাল্পনিক চৰিত্ৰ। গতিকে এই দুটা বিষয়বস্তু স্পষ্টকৰণ কৰিবলৈ বিচাৰিছো। আৰু যিহেতু কৈ আছে যে চুচৰাই নিয়া হ'ল আৰু কৈছে যে গৃহমন্ত্ৰীৰ বিষয়ে কৈ আছে যে প্ৰথম কথা হ'ল ABCP এটা অৰাজনৈতিক ছাত্ৰ সংগঠন। আমি কোনো ছত্ৰছায়াত আমি কাম নকৰোঁ, এটা অৰাজনৈতিক ছাত্ৰ সংগঠন হিচাপে আমি কাম কৰি আহিছোঁ আৰু কাম কৰি যাম, সেয়া সকলো জানে আৰু বিভিন্ন সময়ত স্পষ্টীকৰণ দি আহিছোঁ। আৰু কৈছে যে দুটা একদম পুৰা নলগা লাগিব লগা বিষয়ত, তো সেই বিষয়বস্তুটো এনেকুৱাকৈ আহিব ধৰিছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে যে মহাবীৰ লাচিত বৰফুকনৰ ওপৰত যি আক্ৰমণ কৰিলে, মা কামাখ্যাৰ ওপৰত যি আক্ৰমণ কৰিলে, অসমীয়াৰ স্বাভিমান স্বৰূপ মহাবীৰ লাচিত বৰফুকনৰ ওপৰত যি আক্ৰমণ কৰিলে, এই আক্ৰমণ ABCP কেনেকৈ সহ্য কৰিব? মই এজন আহোম সন্তান, আহোমৰ জন্ম উদশত মই গ্ৰহণ কৰা এজন আহোম সন্তান, গতিকে মহাবীৰ লাচিত বৰফুকনৰ ওপৰত যদি প্ৰতিছবিৰ ওপৰত যদি কোনোবা আক্ৰমণ কৰে, মই কেনেকৈ সহ্য কৰিম ব্যক্তিগত হিচাপে? ABCP কি সহ্য কৰিব? বিদ্যাৰ্থী পৰিষদৰ যেতিয়া পতাকা জ্বলাই দিয়া হৈছিল, তাৰ পৰা আমি কিয় প্ৰতিবাদ নকৰিম? 1982 চনৰ অক্টোবৰ মাহত এই জজ খেলপথাৰৰ অসম আন্দোলনৰ সময়ছোৱাত বিদ্যাৰ্থী পৰিষদে ভাৰত ধ্বনি দি, জয় আই অসম দি, বন্দে মাতৰম ধ্বনি দি সেই অসম আন্দোলনৰ সহযোগিতা কৰিছিল। আৰু একাংশ দুষ্কৃতিকাৰীয়ে যেতিয়া আমাৰ বিদ্যাৰ্থী পৰিষদৰ পতাকা জ্বলাই দিব, লাচিত বৰফুকনৰ ওপৰত যেতিয়া আক্ৰমণ কৰিব, মা কামাখ্যাৰ প্ৰতিছবিৰ ওপৰত যেতিয়া আক্ৰমণ কৰিব, বিদ্যাৰ্থী পৰিষদে কেনেকৈ বহি থাকিব? আজি সমগ্ৰ অসমত আন্দোলন হৈছে, প্ৰতিবাদ হৈছে, নলবাৰীত হৈছে, বৰপেটাত হৈছে, গুৱাহাটী মহানগৰত হৈছে, অসমৰ সমগ্ৰ চুকে কোণে হৈছে। প্ৰতিবাদ কিয় নহ'ব? প্ৰতিবাদ হ'ব, আগন্তুক দিনতো প্ৰতিবাদ হ'ব। মহাবীৰ লাচিত বৰফুকনৰ ওপৰত যিসকল আক্ৰমণ কৰিছে, যিসকল দুষ্ট চক্ৰে আক্ৰমণ কৰিছে, মা কামাখ্যাৰ ওপৰত যিসকল আক্ৰমণ কৰিছে, তেওঁলোকে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু অসম চৰকাৰে যদি এই ক্ষেত্ৰত যদি উচিত ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে বিদ্যাৰ্থী পৰিষদে আগন্তুক দিনত ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিবলৈ বাধ্য হ'ব। ঠিক আছে, সতীৰ্থসকলক যে গণতান্ত্ৰিক আন্দোলনত যে চৰকাৰে শেহতীয়াকৈ বাধা আৰোপ কৰিছে, এই ক্ষেত্ৰত কি ক'ব? আপোনালোকেতো গণতান্ত্ৰিককৈ আন্দোলন কৰিছিল, সেইটো একেবাৰে স্পষ্ট, তাত দ্বিমত নাই আপোনাৰ। গণতান্ত্ৰিক আন্দোলনত কিয় এনেদৰে ব্যৱহাৰ কৰা হ'ল? নিজৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু শৈক্ষিক ছাত্ৰ সংগঠন হিচাপে আমাৰ নিজৰ কৰ্তব্য আৰু কিছুমান থাকে, দায়িত্ব থাকে। শৈক্ষিক ছাত্ৰ সংগঠন হিচাপে সংগ্ৰাম কৰিব লগা হয়, সংগ্ৰাম কৰিব লাগিব। পুলিচ প্ৰশাসন নিজৰ দায়িত্ব পালন কৰিছে, কৰ্তব্য পালন কৰিছে। বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তাসকলে, আমাৰ সতীৰ্থসকলে নিজৰ লক্ষ্যৰ উদ্দেশ্যৰ কাৰণে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছে। আৰু সেই বিষয়টো লৈ এটা বিতৰ্ক হ'ব লগা কথা নাই। দায়িত্ব পালন কৰিছে, কৰবাত ৰাইজে মাত মাতিব নোৱাৰা অৱস্থা হৈছে নেকি যে চৰকাৰৰ বিপক্ষে হওক বা প্ৰতিবাদ গণতান্ত্ৰিকভাৱে কৰিবলৈ গ'লে চৰকাৰখনে মুখ বন্ধ কৰাৰ কৰবাত চেষ্টা কৰিছে নেকি? এইটোৱে পোনপটীয়া প্ৰশ্ন। চুচুৰাই নিয়াৰ কথাটো এটা ভুল চুচুৰাই নিয়াৰ কথা উল্লেখ কৰাই নাই, মই আপোনাক পোনপটীয়া প্ৰশ্ন কৰি আছো। আমি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছো, আমাৰ সতীৰ্থসকল নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে গণতান্ত্ৰিকভাৱে। ঠিক আছে, চুচুৰাই দিয়া কথা য'ত উল্লেখ কৰা হৈছে, আমি নিজৰ সংযমবন্ধ শৃংখলাবদ্ধ অটুট ৰাখি সকলো সংগ্ৰাম কৰিছে, কিন্তু সেই সংগ্ৰামত পুলিচ প্ৰশাসনে কিন্তু ভিজুৱেলছ আছে আমাৰ লগত, ভিজুৱেলছ দেখাব পাৰিম। পুলিচ প্ৰশাসনে নিজৰ যি কৰ্তব্য আছে, নিজৰ কৰ্তব্য আছে কৰিছে, মোৰ লগত ভিজুৱেলছ আছে, মই ভিজুৱেলছ দেখাব পাৰিম। কথাটো এনেকুৱা ধৰণৰ য'ত চাব লগা হয়, আমি পুলিচ প্ৰশাসনৰ ওপৰত আমি আলোচনা কৰিছো। নলবাৰী জিলালৈ যিটো কথা কৈছে, ভাৰত ধ্বনি দিয়াৰ কাৰণে যিটো এটা বিষয়বস্তু সম্পৰ্কে যিটো এটা দেখুওৱা হৈছে,
পুলিচ প্ৰশাসনে অকল নিজৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমি গণতান্ত্ৰিকভাৱে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছো নহয় মোৰ তাতেই কৈছে যে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিলে পুলিচে মুখ বন্ধ কৰিবলৈ ক'ৰবাত চেষ্টা কৰিছে নেকি মানে পুলিচে হওক অসম চৰকাৰে হওক যোনে হওক পুলিচ বাৰে বাৰে কৈছো পুলিচ প্ৰশাসনে হওক অসম চৰকাৰে হওক যদি গণতান্ত্ৰিকভাৱে যদি কোনোবা যদি তেনেকুৱা যদি কৰিব যদি বিচাৰিছে আৰু বিদ্যাৰ্থী পৰিষদ আন্দোলন যদি মষিমূৰ কৰিবৰ কাৰণে কোনোবা যদি তেনেকুৱা যদি ষড়যন্ত্ৰ কৰিছে সেই সকলকো উফৰাই দিয়া হ'ব আমাৰ লগত দুটা ফুটেজ আছে মই পিচিআৰ টিমক অনুৰোধ জনাইছো ফুটেজ দুটা আমাৰ বেক চাইডে চলোৱাৰ ব্যৱস্থা কৰিব লাগে দুটা ফুটেজ আছে নলবাৰীত যি ঘটনা সংঘটিত হ'ল কিছু সময়ৰ পিছতে সেয়া দেখুৱাম গুৱাহাটী বিশ্ববিদ্যালয়ত এটা ঘটনা সংঘটিত হ'ল এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব গোটেই বিষয়বস্তুটো সম্পৰ্কে যদি ক'বলৈ যদি যোৱা হয় তেনে চাব লাগিব আমি আমাৰ ৰাজ্যিক প্ৰতিনিধিসকল আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ ৰাজ্যিক ছাত্ৰ নেতা সন্মিলন এখন আয়োজন কৰিব লাগে আৰু সেই হেতুকে আমি অনুষ্ঠিত কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আৰু আমি আবেদন কৰিলোঁ প্ৰশাসন অনুমতি আমি 1 মাৰ্চ তাৰিখে লাভ কৰিলোঁ আৰু 1 মাৰ্চ তাৰিখে প্ৰশাসনৰ যিটো অনুমতি লাভ কৰিলোঁ সেই হিচাপে আমাৰ নিজৰ পৰোক্ষভাৱে গোটেই অনুষ্ঠানটোৰ কাৰণে আমি নিজৰ পৰিচালনা কৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিলোঁ আৰু ব্যৱস্থা গ্ৰহণ কৰি সমগ্ৰ অসমৰ পৰা যিসকলে এবিভিপিৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে ছাত্ৰ একতা সভাৰ প্ৰতিনিধি হিচাপে তেওঁলোকে যিসকলে জয়যুক্ত হৈছিল পৰাজয় বৰণ কৰিছিল সকলোকে লৈ আমি এই গুৱাহাটী বিশ্ববিদ্যালয়ত বিকেবি প্ৰেক্ষাগৃহত ৰাজনৈতিক ছাত্ৰ নেতা সন্মিলন আমি অনুষ্ঠিত কৰিছিলোঁ আৰু আমাৰ পাৰ্মিশ্যন লেটাৰো আছিল তো তাৰ ঠিক এদিন আগতেই যদি চাবলৈ যোৱা যায় যে ছাত্ৰ একতা সভাৰ নাম লৈ সভাপতি সম্পাদক দুটা ছাত্ৰ সংগঠনৰ সৈতে জড়িত হৈ আছে আছু আৰু এনএছৰ সৈতে দুটা ছাত্ৰ সংগঠনৰ সৈতে জড়িত হৈ আছে আৰু তেওঁলোকে এই গোটেই অনুষ্ঠানটো মষিমূৰ কৰিবৰ কাৰণে চেষ্টা চলাইছিল চাগে এক ষড়যন্ত্ৰ ৰচিছিল চাগে আৰু আমি এতিয়া সেইটো দেখিবলৈ পাওঁ কাৰণ যদি চাবলৈ যোৱা যায় য'ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ এই গোটেই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আজি যি এটা সূত্ৰপাত্ৰ হ'ল বিশ্ববিদ্যালয়ত সেইটো সূত্ৰপাত্ৰ হোৱাৰ ক্ষেত্ৰত এই বিশ্ববিদ্যালয় কৰ্তৃপক্ষ প্ৰত্যক্ষ পৰোক্ষভাৱে জড়িত হৈ আছে কাৰণ আমি যেতিয়া গোটেই অনুষ্ঠানটো আয়োজন কৰিছিলোঁ এদিন আগতে হঠাৎ তাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে আমি পোষ্টাৰ দেখিছোঁ য'ত আমাৰ অনুষ্ঠান আছে তাৰ সন্মুখতে সেই অনুষ্ঠানটো আয়োজন কৰিবৰ কাৰণে তেওঁলোকে চাগে তাতে সিদ্ধান্ত গ্ৰহণ কৰিছিল কৰ্তৃপক্ষৰ পৰা অনুমতি পাইছিল কিন্তু এইখিনিতে প্ৰশ্ন হ'ল য'ত আমাৰ অনুষ্ঠানটো 1 মাৰ্চ তাৰিখে আমি আগতীয়াকৈ গোটেই অনুষ্ঠানটো পৰিচালনা কৰিবৰ কাৰণে আমি অনুমতি পাইছিলোঁ আৰু এদিন আগত তেওঁলোকে সেই একেটা স্থানতে কৰিবলৈ গৈ কি বুজাবলৈ বিচাৰিছে আৰু যদি চাবলৈ যোৱা যায় তাত ছাত্ৰ সমাজৰ নাম দিয়া হৈছে কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰ সমাজৰ নাম দিয়া হৈছে ঠিকেই আছে গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰ সমাজৰ নামত তেওঁলোকে একাংশ অন্য মহাবিদ্যালয়ৰ পৰা দুটাকৈ ছাত্ৰ সংগঠনৰ লগত জড়িত হৈ সেই বিষয়ববীয়াসকলে ইয়ালৈ মাতি ভেৰনীয়া গুণ্ডাসকলে মাতি যি দুষ্কৃতি কাৰ্য যি সংঘটিত কৰিলে যি তেওঁলোকে আমাৰ লাচিত বৰফুকনৰ যি আক্ৰমণ কৰিলে মা কামাখ্যাৰ ওপৰত যি আক্ৰমণ কৰিলে আমি সকলোৱে দেখিছোঁ ভিজুৱেল ফুটেজ আছে আমাৰ ওচৰত যদি আপোনালোকে প্ৰমাণ লাগে মই প্ৰমাণ দিবলৈ সাজু আছোঁ কাৰণ তেওঁলোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ নাম দি তেওঁলোকে অন্য মহাবিদ্যালয়ৰ পৰা যিসকল ভেৰনীয়া গুণ্ডা মাতি আনি সংগঠনৰ দায়িত্ব থকা যিসকল ভেৰনীয়া গুণ্ডা সেইসকলক মাতি আনি যি এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে তাৰ কাৰণে জগৰীয়া কোন হ'ব আৰু শেহতীয়াকৈ বস্তুটো এনেকুৱাকৈ দেখা হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ বনাম এবিভিপি এইটো কি হ'বই নোৱাৰে কাৰণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে আমাক সহায় কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ পিজিএছৰ এজিএছ গৰাকী আমাৰ লগত মঞ্চত তেওঁলোকে অংশগ্ৰহণ কৰিছে আমাৰ সমবেত সংগীতৰ লগত অংশগ্ৰহণ কৰিছে ছাত্ৰ সমাজে আপোনালোকক বিচৰা নাই নেকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে 30-40 মান ছাত্ৰই গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব নকৰে মই আগতে কৈছো যদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ নাম দি যদি অন্য মহাবিদ্যালয়ৰ পৰা যদি সংগঠন দায়িত্ব থকা ভেৰনীয়া গুণ্ডাসকলক মাতি এনেকুৱা ধৰণৰ দুষ্কৃতি কাৰ্য যদি সংঘটিত যদি কৰিব লগা হৈছিল তেন্তে তাত ক'ত ছাত্ৰ সমাজৰ নাম আহিছে এনএছৱাইৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ যাম বাহিৰৰ ছাত্ৰ সমাজ গৈ পেলাই গুৱাহাটী বিশ্ববিদ্যালয়ত এবিভিপিৰ লগত তেনেধৰণৰ গুণ্ডা আমি বুলি উল্লেখ কৰা হৈছে কৰিছিল নেকি চাওক মই সিদিনাখন যদিও মই ছাত্ৰ সমাজৰ এজন সদস্য আৰু দায়িত্বটো যদি আছোঁ কিন্তু মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰও হয় মই আইনৰ তাৰ এজন ছাত্ৰ সিদিনাখন যিখন আন্দোলন তাত হৈছিলে তাত এনএছৱাই কোনো ধৰণৰ জড়িত নাছিলে এনএছৱাই কোনো ধৰণে জড়িত নাছিলে আৰু আমাৰ এবিভিপিৰ নেতাগৰাকীয়ে যদি এবাৰো দেখাই দিব পাৰে এজনো আমাৰ যদি কোনোবা এজন যদি এনএছৱাই তাতে কৰ্মকৰ্তা আছিলে বা কোনো এখন এনএছৱাই সমৰ্থ কলেজৰ জিকি অহা কোনোবা এজনো যদি জিএছ বা এজিএছ বা আপোনাৰ কোনোবা এজনো ছাত্ৰ একতা সভাৰ সদস্য আছিলে মই অপেন চেলেঞ্জ কৰিছোঁ তেখেতক মই মোৰ যি এনএছৱাই দায়িত্ব আছোঁ তাৰ পৰা মই ত্যাগ কৰিম যদি অপেন উত্তৰ দিয়া হ'ব
বেলেগ কোনোবা মহাবিদ্যালয়ৰ পৰা যদি আমাৰ কোনোবা সদস্য গৈ তাত আন্দোলন কৰিছিলে মই মোৰ যি পদবী আছে তাৰ পৰা মই পদত্যাগ কৰিম এতিয়া এটা কথা হৈছে যে তাত কিবা এখন সন্মিলন আছিলে কি সন্মিলন হিচাপে মই অৱগত নহয় আন্দোলনখন কেইদিনমান আগত আৰম্ভ হৈছে সকলোৱে জ্ঞাত কেইদিনমান আগত ৰাতি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ গোটেই ওলাই আহিছিলে ৰাতি তাত যি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ পুলিচ তাত প্ৰশাসনে বহুত বেয়াকৈ বাধা দিছিলে নিউজৰ প্ৰতিটো মিডিয়াত স্পষ্টকৈ আছে তাত কোনো ধৰণৰ বাহিৰা মানুহ নাছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ তেওঁ 30 জন কৈছে ভুলকে কৈছে হোষ্টেলত প্ৰায় 25 মান ল'ৰা ছোৱালী থাকে তাত প্ৰায় 17টা হোষ্টেল আছে আৰু 17টা হোষ্টেলত বহুত আৱাসী আছে তেওঁলোক সকলো ওলাই আহিছিলে আৰু এটাই কথা যে কা আমি নামানো আৰু কা আমাক নালাগে দ্বিতীয় কথা হৈছে সিদিনাখন এখন তাত আন্দোলন আছিলে বিকেবিত তেওঁলোকৰ প্ৰগ্ৰাম আছিলে হয় তাত ময়ো পাইছিলোঁ বাহিৰত যেহেতু আমাৰ ডেমক্ৰেটিক ৰাইটো হয় বাহিৰত শান্তিপূৰ্ণভাৱে তেওঁলোকে বহি পেলাই আন্দোলন কৰি আছিলে আমি নিউজৰ মিডিয়াৰ জৰিয়তে আমি দেখা পাইছোঁ এটা কথা সদায় মনত ৰখা উচিত যে ক্ৰিয়া হ'লেহে প্ৰতিক্ৰিয়া হয় আমি দেখা পাইছোঁ যে তেওঁলোকে শান্তিপ্ৰিয়ভাৱে বহি আছিলে কিন্তু তাত গৈ পেলাই এবিভিপিৰ ফালৰ পৰা তেওঁলোকৰ ভেৰণীয়া গুণ্ডাসকলে তেওঁলোকৰ ভেৰণীয়া গুণ্ডা বুলিয়ে ক'ব লাগিব কাৰণ তেওঁলোকৰ ভেৰণীয়া গুণ্ডা নহ'লে গৈ পেলাই পোক নকৰিলে হয় তেওঁলোকে আগতেই গৈ পেলাই তেওঁলোকে লাগি নললে হয় তাত কিবা কিবি হ'ব পাৰে সেইখিনি মই ক'বলৈ নাযাওঁ আৰু তাত কি হৈছিলে মই যিহেতু উপস্থিত নাছিলোঁ মই ভালকৈ নাজানো কিন্তু মই যিহেতু দেখা পাইছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে বহি পেলাই শান্তিপূৰ্ণভাৱে আন্দোলন কৰি আছিলে আৰু এবিভিপিৰ ভেৰণীয়া গুণ্ডাসকলে তাত গৈ পেলাই তেওঁলোকক বহুত বেয়াকৈ কিবা কিবি কৈছিলে তাৰপিছত যিহেতু আপোনাৰ ছাত্ৰ সমাজে তাত বহি আন্দোলন কৰি আছিলে তেওঁলোকে কিবা এটা কোৱাৰ কাৰণে কিবা হয়তো মিছ আণ্ডাৰষ্টেণ্ডিং হৈ তাত বহুতখিনি কিবা কিবি হৈছিলে এইখিনি যি কথা ক'লে তেওঁৰ কথাখিনি যদি সঁচাকৈ ৰাইট হয় তেওঁ যিখিনি কথা ক'লে যে আমাৰ NSYৰ ভেৰণীয় গুণ্ডা গৈ তাত আন্দোলন কৰিছিলে মই সেইখিনি কথা এতিয়া তাক স্পষ্ট কৰিবলৈ অনুৰোধ জনালো কওক আপুনি প্ৰথম কথা আপুনি প্ৰুফটো দিয়ক আগত তাৰ পিছত ক'ব আপুনি প্ৰুফটো দিয়ক তাৰ পিছত কথাখিনি ক'ব আপুনি প্ৰুফটো দিয়ক প্ৰুফ দিবলৈ আছো প্ৰথম কথা হৈ গ'ল কৈছে যে কোনোবা সমৰ্থিত প্ৰাৰ্থী হিচাপে যদি তাত আছিল তেনে বি বৰুৱা কলেজৰ যিজন তেওঁলোকৰ GS NSY সমৰ্থিত প্ৰাৰ্থী হিচাপে আছে যিজন তাত গৈছে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ লৈছে তেনেহ'লে সেইজনে তাৰে প্ৰমাণ নকৰে নেকি আমাৰ বিদ্যাৰ্থী পৰিষদৰ যিসকল বেনাৰ জ্বলাই দিছে যিসকল পতাকা জ্বলাই দিছে তো সেইজন মিৰ্জা কলেজৰ দক্ষিণ কামৰূপ কলেজৰ সদস্য ছাত্ৰ সন্থাৰ দায়িত্ব থকা এজন ব্যক্তি কেনেকে নহ'ব বি বৰুৱা কলেজৰ যিজন কি NSYৰ লগত জড়িত যদি নহয় নেকি বি বৰুৱা কলেজৰ NSYৰ আপুনি প্ৰথমতে ক'লে যে মই এজন নামেই দিছো কেৱল আৰু যদি দিব লাগে মই দি আছো আপুনি প্ৰথমতে ক'লে যে এজন সমৰ্থিত প্ৰাৰ্থী হিচাপে ছাত্ৰ একাডেমীৰ কোনোবা সদস্য যদি NSYৰ তাত যদি জড়িত হৈ আছে তেন্তে পদত্যাগ কৰিম বুলি আপুনি কৈছিল মই কৈছো আপোনাৰ বি বৰুৱা কলেজৰ জেনেৰেল ছেক্ৰেটাৰী উপস্থিত আছিল যদি প্ৰমাণ লাগে আপোনাৰ প্ৰমাণ দিবলৈ মই সাজু আছো দ্বিতীয়তে আৰু আপোনাক কৈছো দক্ষিণ মিৰ্জাৰ যিজন আছিল দক্ষিণ কামৰূপ কলেজৰ যিজন আছিল তেওঁ জড়িত হৈ আছিল তেওঁ এই গোটেই ঘটনাত জড়িত হৈছিল ভিডিঅ' ফুটেজ আছে আপোনাৰ লগত প্ৰমাণ হিচাপে তথ্য দেখাব লাগে মই ডকুমেণ্ট লগত লৈ আহিছো দেখাম আপোনাক আৰু যদি চাবলৈ যোৱা যায় এটা ছাত্ৰ সংগঠন হিচাপে সকলোৱে নিজৰ নিজৰ শৈক্ষিক ছাত্ৰ সংগঠন সকলোৰে আদৰ্শ বেলেগ কিন্তু আদৰ্শ বেলেগ হ'ব পাৰে কিন্তু ঘৃণা উপজাব নালাগে সকলোৱে নিজৰ ঠিক আছে কৈছে যে কৈছিল যে এজন ছাত্ৰ একাডেমীৰ এজন সদস্য যদি প্ৰতিনিধি তাত যদি উপস্থিত আছিল তেনেহ'লে পদত্যাগ কৰিম বুলি কৈছিল বি বৰুৱা কলেজে মানসক
নিৰ্বাচনী অনুষ্ঠান কৰা নাই। আপোনালোকে যিমান আপোনালোকে যিমান নকওক আমি অসমৰ মাটিত কেতিয়াও হিন্দুত্ববাদী সংগঠনক কেতিয়াও স্থান নিদিওঁ। ঠিক আছে সকলো পিন্ধিবলৈ কেতিয়াও নিদিওঁ। এই ক্ষেত্ৰত আমি কেতিয়া এক মিনিট আৰু এটা কথা মই তাতে স্পষ্ট কৰি ল'ব বিচাৰিছো, য'ত কোৱা যে প্ৰতিবাদী কাৰ্যসূচী গণতান্ত্ৰিকভাৱে কৰা হৈছে বুলি যিটো কোৱা হৈছে, আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ডক্টৰ য়াকুবুল শুক্লা ডাঙৰ যেতিয়া ৰেলী কৰি আমি মঞ্চৰ সন্মুখৰ গেটৰখন যেতিয়া আনিছিলো, তেওঁলোকে আমাৰ মঞ্চৰ গেটৰ সন্মুখৰ ভাগতে তেওঁলোকে প্ৰতিবাদ কৰি আছিল। আমি অহাৰ প্ৰায় 2-3 মানৰ আগত তেওঁলোকে তাতে প্ৰতিবাদী কাৰ্যসূচীৰ কাৰণে বহিছিল। যদি আগতে যদি তাতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থাকিলে হ'লে তেতিয়া আমি অন্য এটা বিকল্প পথ ললো হ'লে, কাৰণ তেওঁলোকে দেখিছিল আমি সেইটো ৰাস্তাৰে আমি আমাৰ শোভাযাত্ৰা কৰিবৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰি আছিলো, সকলোৱে দেখিছে তাতে। যেতিয়া আমি আনি পিনে যেতিয়া মঞ্চৰ সন্মুখৰ ভাগত পাওঁ, তেওঁলোকে তাতে প্ৰতিবাদী কাৰ্যসূচীৰ কাৰণে ৰাস্তাৰ সন্মুখত বহিছে। যেতিয়া বহিছে আমি তেওঁলোকক একো কোৱা নাই, আপোনালোকে নিজৰ গণতান্ত্ৰিক আন্দোলন প্ৰতিবাদ সাব্যস্ত কৰক। আমি তাতে অনুষ্ঠান আয়োজন কৰি কিন্তু কোৱা নাই, আপুনি যেতিয়া কিন্তু কোৱা নাই। প্ৰথম কথা হ'ল আমি যেতিয়া কৈছো যে আপোনালোকে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক, তাত আমাৰ ক'ব লগা নাই। আমি নিজৰ শোভাযাত্ৰাটো কৰি আমি ভিতৰলৈ যাওঁ, আপোনালোকে তাৰপিছত যদি প্ৰতিবাদ যদি কৰিবলৈ ইচ্ছা কৰে আপোনালোকে প্ৰতিবাদ কৰক। আমি যেতিয়া ভিতৰলৈ গ'লো, ভিতৰলৈ গৈ যেতিয়া আমি গোটেই অনুষ্ঠানটো আয়োজন কৰিছো, অনুষ্ঠানটো আয়োজন কৰি দি আমাৰ লগত যিসকল বিশিষ্ট ব্যক্তি আছিল আমি অনুষ্ঠানটো আয়োজন কৰিছো। যেতিয়া আমাৰ গোটেই ভোজনৰ কাৰণে আমি যেতিয়া গ'লো, তেতিয়া বাহিৰত দেখিবলৈ পাইছো বেনাৰ পাছত জ্বলাই দিয়া হৈছে, হৰ্ডিং জ্বলাই দিয়া হৈছে, লাচিত বৰফুকনৰ প্ৰতিচ্ছবি জ্বলাই দিয়া হৈছে, মা কামাখ্যাৰ প্ৰতিচ্ছবি জ্বলাই দিয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিচ্ছবি জ্বলাই দিয়া হৈছে তাতে। তো তেওঁলোক কেনেকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ হ'ব পাৰে? যদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিচ্ছবি যদি জ্বলাই দিয়া হৈছে, তেওঁলোক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ কেনেকৈ হ'ব পাৰে? গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে আমাৰ অনুষ্ঠানটো সহযোগিতা কৰিছে। গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ আৱেগক লৈ সকলোৱে কোনো ধৰণৰ হেতালি খেলিব নালাগে। তাত মুছলিম কেইজনমান ব্যক্তিৰ লোক আছিল আৰু তেওঁলোকৰ নেতৃত্বত তেওঁলোকৰ অনুগামীসকল অন্য মহাবিদ্যালয়ৰ পৰা তেওঁলোক আহিছিল, তাতে আহি গোটেই ঘটনাটো সংঘটিত কৰিছে। মই আপোনালোকৰ আহ্বান যে প্ৰতিটো সংগঠনৰ নিজৰ নিজৰ আদৰ্শ থাকে, নিজৰ নিজৰ স্বাভিমান থাকে। গতিকে কোনো কাকলৈ আমাক ক'ব লগা নাই, সকলোৱে নিজৰ নিজৰ আদৰ্শ লক্ষ্য উদ্দেশ্য লৈ কাম কৰি আছে। আমি শৈক্ষিক ছাত্ৰ সংগঠন, আপোনালোক এটা শৈক্ষিক ছাত্ৰ সংগঠন, গতিকে তাত আমাৰ ক'ব লগা নাই। কিন্তু আপোনালোকৰ যদি সমৰ্থিত প্ৰাৰ্থী হিচাপে তাত যদি আছিল, তেওঁলোক জড়িত হৈ আছে, আমি কৈছো। আৰু আপোনালোকে যদি নিজৰ নৈতিক দায়িত্ব যদি স্বীকাৰ কৰে, তেওঁলোক বহিষ্কৃত কৰিব লাগে আৰু নিজৰ সংগঠনৰ দায়িত্ব পালন কৰক। ঠিক আছে। সাজিদ আলম, ছাত্ৰ সংগঠন বনাম ছাত্ৰ সংগঠন হৈছে, মাত মাতিব লাগিছিলে। অসমৰ জ্বলন্ত সমস্যা ইমানখিনি আছে, অসমৰ সমস্যাক লৈ মাত মাতিব লাগিছিলে, অসমৰ ৰাইজৰ দুখ দুৰ্দশাক লৈ মাত মাতিবলগীয়া হৈছিলে। এয়া কেৱল আজিৰ অনুষ্ঠানৰ ছবি নহয়, কিন্তু বাস্তৱ ক্ষেত্ৰখনতো যদি আপুনি চায় তেনেহলে ছাত্ৰ সংগঠন বনাম ছাত্ৰ সংগঠন, যিয়ে ছাত্ৰ সংগঠন নহওক, হ'ব লাগিছিলে কি আৰু হৈছে কি ক'ব? হয়, য'ত আমি ভাল পোৱাৰ কথা ক'ব লাগিছিল তাতে আমি হিনাৰ কথা কৈ আছো। আমি দেখিলো ABVPৰ ৰাজ্যিক সম্পাদক গৰাকীয়ে ক'লে যে ইছমাইল ছিদ্দিকী এগৰাকী কাল্পনিক চৰিত্ৰ। তেওঁক মই ক'ম যে ইতিহাস অলপ অধ্যয়ন কৰক, হোৱাটছআপ ইউনিভাৰ্চিটিত পোৱা জ্ঞানেই ইমানখিনি জ্ঞান নহয়। তুমি মোতকৈ সৰু, গতিকে অধ্যয়ন কৰিব নালাগে। আপুনি ইছমাইল ছিদ্দিকী অসমীয়া জাতিৰ ইছমাইল ছিদ্দিকী এটা কাল্পনিক চৰিত্ৰ, সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে সম্প্ৰীতি বজাই থকাটো আপুনি নিবিচাৰে। ইছমাইল ছিদ্দিকী এটা কাল্পনিক চৰিত্ৰ, সম্পূৰ্ণ কৰি ল'ব লাগিব। আপোনাক কোৱাৰ কাৰণে সুবিধা দিয়া যাব। নিজৰ সন্মান খাতি কৰি হোৱাটছআপ ইউনিভাৰ্চিটি জ্ঞান বুলি ক'ব নালাগে। ঠিক আছে, আপোনাক ক'বলৈ সুবিধা দিয়া হ'ব। আপোনাৰ কথাখিনি সম্পূৰ্ণ কৰক। হয়, ঠিক আছে, কওক। আমাৰ অসমখন শ্যাম প্ৰসাদ মুখাৰ্জীৰ আদৰ্শৰে নচলে, তেওঁ জনাটো ভাল। আমাৰ অসমখন শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱদেৱৰ আদৰ্শৰে চলে। আমি যাক কওঁ আমাৰ অসমৰ সৌন্দৰ্য এইখিনিতে, তাত কোনোবা এতিয়া আহি ক'ব যে সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত, সম্প্ৰীতি বজাই ৰখাটো তেওঁলোকে নিবিচাৰে নেকি? তেওঁলোকে কেৱল হিন্দু মুছলমান এইবিলাক শব্দক লৈ ৰাজনীতি কৰিব বিচাৰে, কিন্তু আমি সেইবিলাক শব্দক লৈ ৰাজনীতি কৰিব নিবিচাৰো। আমি অসমীয়া শব্দটোক লৈ জীয়াই থাকিব বিচাৰো। য'ত নেকি কোনোবাই ইছমাইল ছিদ্দিকীৰ কথা ক'ব, বিভাজন আনিব বিচাৰিব, তাত আমি প্ৰেমৰ কথা ক'ম। তেওঁলোকে যদি ইছমাইল ছিদ্দিকীয়ে কাল্পনিক চৰিত্ৰ বুলি কৈছে, কাইলৈ পৰহিলে হয়তো আমাৰ ছৈয়দ আব্দুল মালিককো কাল্পনিক চৰিত্ৰ বুলি ক'ব। আমাৰ এইখিনি মই আচৰিত হওঁ যেতিয়া এই ছাত্ৰ সংগঠনসমূহে লগ হৈ অসমত
এটা ভাল বাতাবৰণৰ সৃষ্টি কৰিব লাগিছিল সেই সময়তে সাম্প্ৰতিক বাতাবৰণ কিছুমানৰ সৃষ্টি কৰিব বিচাৰিছে যিটো সময়ত অসমীয়া ল'ৰা ছোৱালীখিনি একগোট হোৱাৰ সময় আছিলে সেইখিনি সময়ত কেইটামান ছাত্ৰ সংগঠনে কেইটামান বিশেষ ৰাজনৈতিক দলৰ স্বাৰ্থৰ বাবে কাম কৰি থকা আমি দেখিছো সাম্প্ৰতিক শক্তি কিছুমানৰ লগত কাম কৰি থকা যিটো সময়ত আমি প্ৰেমৰ কথা ক'ব লাগিছিল সেইটো সময়ত আমি বাৰম্বাৰ কৈ আছে যে ইছমাইল চিটি কাল্পনিক চৰিত্ৰ ইতিহাস অধ্যয়ন কৰক তেখেততকৈ বয়সত ডাঙৰ সেয়ে মই অনুৰোধ জনাম আপোনাৰ যিহেতু বয়সত ডাঙৰ মোতকৈ হয়তো মেধা প্ৰজ্ঞা আপোনাৰ বহুত বেছি আপোনাক সন্মানীয় বুলিয়ে মই আপোনাক কৈছো তথাপিও আপোনাক কৈছো যে আপুনি অলপমান ইতিহাস অধ্যয়ন কৰক বুৰঞ্জী অধ্যয়ন কৰক আৰু ইছমাইল চিদ্দিকীৰ বিষয়ে অলপ পঢ়ক কাৰণ তেওঁক আমি বাঘ হাজৰিকা বুলি কওঁ হয়তো আপুনি ইছমাইল চিদ্দিকী বুলি কওঁতে বুজি নাপাব পাৰে তেওঁক আমি বাঘ হাজৰিকা বুলি কৈছিলো আমি যেতিয়া অসমৰ ইতিহাসখন পঢ়ো তেতিয়া লাচিত বৰফুকনৰ পালি সেনাপতি হিচাপে বাঘ হাজৰিকা বুলি কওঁ আৰু আপোনাৰ মই জ্ঞানৰ কাৰণে কৈ দিওঁ যে বাঘ হাজৰিকাকে আমি ইছমাইল চিদ্দিকী বুলি কওঁ তাৰপিছতে আমি এইটো কথা কওঁ যে যেতিয়া বানপানী হয় অসমত সেই বানপানীৰ সময়খিনিত এই ছাত্ৰ সংগঠনসমূহ ক'ত থাকে যেতিয়া অসমৰ বিপদ এটা আহে সেই সময়খিনিত এই ছাত্ৰ সংগঠনকেইটা ক'ত থাকে আমি মূল্যবৃদ্ধিৰ সময়ত এতিয়া আজি আমি দেখিছো এতিয়া পুলিচৰ অপশাসনৰ কথা আমি কম আজিও মোক ভৰলুমুখ থানাই তলব কৰিছে কিহৰ কাৰণে তলব কৰিছে আন্দোলন কৰাৰ কাৰণে কৰিছে কিন্তু আমি তথাপি আমি ধিক্কাৰ দিবলৈ আমাৰ সেই সাহসকণ আছে কিন্তু আমাৰ দেখিলো আজি ABVPৰ সম্পাদকগৰাকী যেতিয়া চচৰাই নিছিলে তেতিয়া কিন্তু তাৰপিছতো কিন্তু মুখ্যমন্ত্ৰীগৰাকীক ধিক্কাৰ দিয়া কিন্তু এটা সাহস মই এতিয়ালৈ দেখা পোৱা নাই আমি অনুৰোধ জনাম আপোনালোকৰ যদি সাহস আছে এবাৰ মুখ্যমন্ত্ৰীগৰাকীক আপোনালোকে ধিক্কাৰ দি দেখাও যে আপোনালোকৰ সংগ্ৰামী সতীৰ্থসকলক কিয় বাৰু চচৰাই টানি ল'ব হৈছে তাৰপিছৰ কথা এজনৰ পৰা ল'বলৈ নাই তাৰপিছৰ আমাৰ দায়িত্ব পালন কৰি আছো আমি আপুনি কথা মই কোৱা নাই কিন্তু আপুনি শুনি লওক যদি চাবলৈ যোৱা যায় আপুনি ৰাখক আমি যে চাবলৈ যোৱা যদি দেখিছো বিভিন্ন সময়ত আমি যেতিয়া মাত মাতিবলৈ মাত পাতিছো অসম চৰকাৰৰ বিৰুদ্ধে যেতিয়া মাত মাতিবলৈ মাতিছো এতিয়াও কৈছো মই তোমাৰ আগতে কৈছো এতিয়া কৈছো যে পুলিচ প্ৰশাসনে যদি অসম চৰকাৰে যদি এই দোষীসকলক যদি উচিত কৰায়ত্ব যদি নকৰে অন্যথা আগন্তুক দিনত ইয়াতকৈ ভয়াৱহ আন্দোলন তাৰপিছৰ কথাখিনি হৈছে তেওঁলোকে বাৰ কৈ আছে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিগৰাকী GS NSO সমৰ্থিত বা প্ৰেচিডেণ্ট NSO ABVP আছু সমৰ্থিত আমি কিন্তু মই এগৰাকী GS হিচাপে কলেজৰ ভিতৰত সোমোৱাৰ লগে লগে মই কোনোবা এটা সংগঠনৰ পৰা হয় নে নহয় সেই বিষয়ে আমি কেতিয়াও নহয় আমি ছাত্ৰ প্ৰতিনিধি হিচাপে থাকো আমি যিমান দূৰ জানো যিগৰাকী সভাপতি আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বা যিগৰাকী সাধাৰণ সম্পাদক আছে তেওঁলোকক আমি কোনোবা এটা সংগঠনৰ ছাত্ৰ সংগঠনৰ প্ৰতিনিধিতকৈ যে গুৱাহাটী বিশ্ববিদ্যালয়খনৰ প্ৰতিনিধি বুলি ভালকৈ জানো এতিয়া তেওঁলোকে হয়তো তেওঁলোকৰ যিবিলাক বিজয় হোৱা প্ৰতিনিধি আছে সেইসকলক হয়তো তেওঁলোকে এইবুলি চিনাকি কৰি দি ভাল পায় ABVPৰ পৰা বিজয় হোৱা কিন্তু মই নিজকে চিনাকি কৰি দি ভাল পাওঁ যে মই আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক মই আছুৰ পৰা বিজয় হৈছো বা কোনোবা বেলেগ ছাত্ৰ সংগঠনৰ পৰা বিজয় হৈছো সেই কথাটো মোৰ পিছত আহে মোৰ প্ৰথম চিনাকি কিন্তু আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক এইবিলাক কথা দ্বাৰা বিভাজন কৰিবলৈ নাহি ছাত্ৰ সমাজক বিভাগ কৰিবলৈ নাহিব আৰু এটা কথা কৈছো অসমৰ ছাত্ৰ সমাজে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় হওক বি বৰুৱা হওক গুৱাহাটী বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয় ছাত্ৰ সমাজে অবিৰতভাৱে আন্দোলনটো কৰি আহিছে আৰু আমি যিদিনা কাৰ নিয়মাৱলী বলবৎ হৈছে সিদিনাৰ পৰা আমি অবিৰতভাৱে আন্দোলন কৰিছো তেতিয়া যদি কোনোবাই কয় আগদিনা আন্দোলন কৰিবলৈ বহিছে এইবিলাক একদম ভিত্তিহীন কথা আৰু আমি লজ্জা পাইছো যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ভণ্ডামী বুলি কৈছে আমি কিন্তু নিজে লজ্জা অনুভৱ কৰিছো এটা ছাত্ৰ সংগঠনৰ দায়িত্বত থকা ব্যক্তি এজনে যদি এখন গোটেই ছাত্ৰ সমাজক ভণ্ড বুলি কোৱাৰ কোনো অধিকাৰ নাই মই আশা কৰিম আপুনি যিহেতু মোতকৈ ডাঙৰ আপোনাৰ মেধা প্ৰজ্ঞা মোতকৈ বহুত বেছি আপুনি এগৰাকী সন্মানীয় ব্যক্তি মই আশা কৰিম আপুনি এনেধৰণৰ শব্দ ব্যৱহাৰ নকৰিব যাত নেকি আমাৰ অসমৰ এটা ঐতিহ্য গুৱাহাটী বিশ্ববিদ্যালয় সেই গুৱাহাটী বিশ্ববিদ্যালয় আপুনি অপমান নকৰিব ছাত্ৰ সমাজক তাৰপিছত মই এইটো কথা ক'ম আপোনালোকে বাৰম্বাৰ যিটো সাম্প্ৰদায়িক কথা কৈ আহিছে সেই সাম্প্ৰদায়িক কথাৰ পৰা বিৰত থাকক অসমৰ ছাত্ৰ সমাজক কিদৰে আগবঢ়াই নিব পাৰে অসমৰ বিষয়সমূহ আপোনালোকক মই এটা কথা ভাল পাওঁ যে আপোনালোকে এটা ৰাষ্ট্ৰীয় সংগঠনৰ নেতৃত্ব দি আছে কিন্তু আপোনালোকৰ কথাখিনি হয়তো ৰাষ্ট্ৰীয় নেতৃত্ব আগতে শুনিব আমি ভাবো যে অসমৰ সমস্যাসমূহ ছাত্ৰ সমাজৰ সমস্যাসমূহ আপোনালোকে যিদৰে কলিকতাত কিবা এটা নিৰ্যাতন হোৱাৰ লগে আপোনালোকে বিদৰ্ভে মাত মাতিছে ভাল পাইছো তাৰ লগতে অসমৰ যিসমূহ ইছ্যু আছে সেই ইছ্যুসমূহতো আপোনালোকে মাত মাতক আমি আৰু ভাল পাম আপুনি কৈছে 82 চনত আপোনালোকৰ বহু কেইগৰাকী এই কৰ্মকৰ্তা আপোনালোকে যিটো কাৰ্যকৰ্তা বোলে কৰ্মকৰ্তাই আন্দোলন কৰিছিলে সেই 82 চনৰ পিছত 85 চনত যিখন অসম চুক্তি হৈছিলে সেই অসম চুক্তি আমি 855 জন শ্বহীদৰ বলত পাইছিলো সেই অসম চুক্তিক কিন্তু নাক্ষাত কৰি কাখন বলবৎ কৰা হৈছে সেই কথা আপুনি মনত ৰাখক কাৰণ আপোনালোকে তেতিয়া যদি আন্দোলন কৰিছিলে সেই আন্দোলন কিন্তু আপোনালোকৰ বিফল হৈছে আৰু আমি দেখিছো 19 চনত যেতিয়া আন্দোলন হৈছিল সেই সময়ত কিন্তু সুবিধা লোৱাৰ স্বাৰ্থত নে কি স্বাৰ্থত নাজানো ABVP কিন্তু ABVP সদস্যসকলে মই দেখিছিলো সেই সময়ত তেওঁলোকে কৈছিলে আমি কাখন নামানো কিন্তু পৰৱৰ্তী সময়ত যেতিয়া পুনৰ চৰকাৰখন শাসনত আহিলে তেতিয়া কিন্তু তেওঁলোকে আকৌ ক'লে যে আমাৰ আগৰ স্থিতিত আমি অটল আছো এনেকুৱা ধৰণৰ শব্দ আমি শুনিছো আজিও কৈছে আমি আগৰ স্থিতিত অটল আছো যে কাখনৰ তেওঁলোকে বিৰোধিতা কৰে তেওঁ কৈছে এগৰাকী আহোম সন্তান আমি এইটো বিচাৰো যে অসমখন আহোমৰ হৈ থাকক অসমখন কোচৰ হৈ থাকক অসমখন খিলঞ্জীয়া মুছলমানসকলৰ হৈ থাকক অসমখন কোচ কলিতা বড়ো ৰাভা মিচিঙৰ হৈ থাকক অসমখন অসমীয়াৰ হৈ থাকক অনা অসমীয়াৰ অসমখন নহওক সেই আশা
কৰিছে এগৰাকী আহোম সন্তান হিচাপে আমি তেওঁক অনুৰোধ কৰিছো কাখন অসমৰ কাৰণে বেয়া আপুনিও বুজে আপুনি কাখন অসমৰ কাৰণে বেয়া কিন্তু আপোনালোকৰ ৰাষ্ট্ৰীয় নেতৃত্ব নুবুজে সেইকাৰণে হয়তো আপোনালোকে নুবুজাৰ ভাও জুৰি আছে আৰু এটা কথা সঁচা যে শুই থকা মানুহক জগাবলৈ সহজ শুই থকাৰ ভাও জোৰা মানুহক জগাবলৈ টান কি কব হেৰল মোহন আপোনাৰ লগতে আৰু এটা প্ৰসংগলৈ আহিছো মই আপুনি উল্লেখ কৰিছে যে কামাখ্যাক অপমান কৰা হৈছে লাচিত বৰফুকনক অপমান কৰা হৈছে লাচিত বৰফুকনৰ সন্দৰ্ভত কিন্তু ডাঙৰ বিতৰ্ক এটা হৈ গৈছে অসমত আপুনি নিশ্চয় জানে সেইখিনি সময়ত আপোনালোকে কিয় মাত মতা নাছিলে যদি আপুনি সঁচাকে লাচিত বৰফুকনক অপমান কৰাত বেয়া পাইছে সেইখিনি সময়ত আপোনালোকে মাত মতা নাছিল কিয় চক প্ৰথম দুটামান বিষয়বস্তু এটা স্পষ্টকৰণ কৰিবলৈ বিচাৰিছো আমি কোনো ধৰ্মীয় ৰাজনীতি নকৰো আমি শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ আদৰ্শত বিশ্বাস ৰাখো আজান ফকীৰক আমি বিশ্বাস আদৰ্শত নাৰাখে বিশ্বাস ৰাখো আজান ফকীৰক বিশ্বাস নকৰে কৈ গৈছে শ্ৰীমন্ত শংকৰদেৱে কৈ গৈছে কোটি কোটি জন্ম অন্তৰে যাহাৰে হি কদাচিত ভাৰত পৰীক্ষাসী ধন্য ধন্য কলিকাল ধন্য নৰতন ভাল ধন্য ভাৰত পৰীক্ষাসী শ্ৰীমন্ত মাধৱদেৱে কৈ গৈছে শ্ৰী মাধৱদেৱে কৈ গৈছে এই মহাপুৰুষসকল আমি আদৰ্শ হিচাপে বিশ্বাস কৰো চাওলুং চুকাফাই যি বৰ অসম ঘূৰি থৈ গৈছিল সেই আদৰ্শক আমি বিশ্বাস কৰো আৰু সেই সমন্বয়ৰ বাৰ্তাৰে অসমীয়া জাতীয় জীৱনৰ কাৰণে বিদ্যাৰ্থী পৰিষদে কাম কৰিছে হয় আমি ৰাষ্ট্ৰীয়তাবাদী আদৰ্শৰে পৰিপুষ্ট ছাত্ৰ সংগঠনৰ একোজন নেতৃবৃন্দ আমিও অসমীয়া অসমীয়া জাতীয় জীৱনৰ কাৰণে অসমৰ কলা সংস্কৃতিৰ কাৰণে আমি কাম কৰি আহিছো ঠিক আছে কি কাম কৰিছে অসম আন্দোলনত যদি চাবলৈ যোৱা যায় অসম আন্দোলনত কেনেকৈ নেতৃত্ব বহন কৰিছিল সেই সময়ত প্ৰফুল্ল কুমাৰ মহন্ত সোধক বিদ্যাৰ্থী পৰিষদে কি ধৰণে সহায় কৰিছিল সোধক এটা এই সমস্যাটো কেৱল অসমৰ সমস্যা নহয় সৰ্বভাৰতীয় এটা সমস্যা সেই হিচাপে বিশ্ব দৰবাৰত ভাৰতৰ প্ৰেক্ষাপটত প্ৰচেষ্টা তুলি ধৰিবৰ কাৰণে ৰাষ্ট্ৰৰ প্ৰেক্ষাপটত তুলি ধৰিবৰ কাৰণে কি ধৰণৰ প্ৰচেষ্টা হৈ লৈছিলে সেইখন প্ৰফুল্ল কুমাৰ মহন্ত সোধক আজি নেতৃত্ব হয়তো নাজানিব পাৰে সোধক সেইসকলক আৰু আমাক প্ৰশ্ন কৰাৰ কোনো অধিকাৰ নাই আমি কি কৰিছো কি কৰা নাই আমি জানো আমি নিজৰ নেতৃত্ব পালন কৰি আমাৰ সংগঠন নিজৰ কৰ্তব্য পালন কৰি আহিছে আমি তাৰ নিজৰ কৰণী আমি কৰি আহিছো আৰু অলপ আগতে কৈছে যে সংগঠনৰ বিষয় অন্যত সংগঠনৰ যদি বিষয়বস্তু সম্পৰ্কে যদি জ্ঞান যদি নাথাকে তেনে ক'ব নালাগে আমি পূৰ্বতে সেই স্থিতি অটল আছিল আৰু এতিয়া অটল আছো তাত আমাৰ একেই স্থিতি আছে তাত ক'ব লগা কি আছে আৰু কৈছে তেওঁ কোনো এটা সংগঠনৰ লগত জড়িত হৈ থকা নাই তেওঁ নিজে কোনটো সংগঠনত জড়িত হৈ থকা আছে মই ক'ব লাগে নেকি এইখন মঞ্চত মই ক'ব লাগে নেকি তেওঁ কোনটো সংগঠনৰ লগত জড়িত হৈ আছে আপুনি এজন ছাত্ৰ সংগঠনৰ প্ৰতিনিধি হিচাপে আহিছে গতিকে ইয়াত ব্যক্তিগত কথালৈ যাব মই ইয়াতে যে কৈ থাকোঁতে মই কাৰো মাত মতা নাছিলো গতিকে যদি চাবলৈ যোৱা যায় প্ৰতিটো বিশ্ববিদ্যালয়ৰ প্ৰতিখন মহাবিদ্যালয়ত সমৰ্থিত প্ৰাৰ্থী হিচাপে থাকে সংগঠনৰ মই এইখিনি ক'বলৈ বিচাৰিছো যে প্ৰতিটো সংগঠনৰ কিছুমান নৈতিক দায়িত্ব থাকে যিসকল মহাবিদ্যালয়খন বিশ্ববিদ্যালয়খন যিখন নেতৃত্ব বহন কৰি আছে সেই সংগঠনৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে জড়িত হৈ আছে প্ৰত্যক্ষ পৰোক্ষভাৱে যেতিয়া জড়িত হৈ থাকিব সেই সংগঠন নেতৃবৃন্দসকলক কিছুমান শৈক্ষিক বিষয়বস্তু সম্পৰ্কে জ্ঞান দিব লাগিব মোৰ প্ৰশ্নটো বেলেগ আছে আপুনি বেলেগ ফলে লৈ গৈছে ভেৰণীয়া গুণ্ডা হিচাপে যেতিয়া কোৱা হৈছে ভেৰণীয়া গুণ্ডা বুলি ক'বলৈ বাধ্য হৈছো কাৰণ যদি আক্ৰমণ যদি কৰিছে তেনে ভেৰণীয়া গুণ্ডা তেওঁলোক আক্ৰমণ কৰিছে ভেৰণীয়া গুণ্ডা আক্ৰমণ কৰিছে আৰু যদি চাবলৈ যায় ভাবিছিলে কিন্তু সফল নোহোৱাৰ কাৰণে আপুনি আছে আৰু আপুনি হয়তো নাজানে যে লিংগ কমিশ্যনখনৰ মতে নিৰ্বাচন খেলিব নোৱাৰে ইয়াত সাজি আছে আপুনি কৈ আছে কোনটো
আক্ৰমণ কৰিছিল আক্ৰমণ কৰিছে আমাৰ ছাত্ৰী কাৰ্যকৰ্তাসকলক যে তেওঁলোকে যদি বেয়া ব্যৱহাৰ কৰিছে শিল মাৰিছে তেনেহলে মানি চলি আমি আমাৰ নিজৰ কাৰ্যসূচী পালন কৰিছো বেলেগক দিয়া নালাগে আমি নিজৰ কাৰ্যসূচী পালন কৰিছো শ্ৰীমন্ত শংকৰদেৱ আমি ঠিক আছে যদি আপোনালোকৰ ওপৰত আক্ৰমণ হৈছে চৰকাৰে বৰ্তমানলৈকে বা প্ৰশাসনে আৰক্ষীয়ে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই এটা চৰকাৰে ভুল আছে আপুনি স্পষ্টকৈ কওক যে গাফিলতি হৈছে আমি এজাহাৰ দিছো আমি কেছ এজাহাৰ দিছো নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছো কাৰণ চৰকাৰে ব্যৱস্থা নলোৱাৰ কাৰণে প্ৰশাসনে ব্যৱস্থা নলোৱাৰ কাৰণে আমি আন্দোলন কৰিছো আৰু কি কৰিব লাগে আমি নিজৰ অধিকাৰ সাব্যস্ত কৰিছো আৰু আমি নিজৰ প্ৰাপ্য কাৰণে দুখীয়া উচিত শাস্তি পাব লাগিব তাৰ কাৰণে কাম কৰি আছো দুখীয়া উচিত বিশ্ববিদ্যালয়ৰ তেনেহলে 24 ঘণ্টা পাৰ হৈ গল আৰক্ষীয়ে নিজৰ ভূমিকা পালন কৰা নাই কৰবাত আৰক্ষীৰ লেহেমীয়া হৈছে গৃহ লেহেমীয়া হৈছে আছে লেহেমীয়া সেইকাৰণে আমি প্ৰতিবাদ কৰিছো আমি কৈছো ন আগুন ভয়াৱহ আন্দোলন হব মই আগতে কৈছো কাৰণ প্ৰশাসনৰ বিৰুদ্ধে প্ৰশাসন উচিত ব্যৱস্থা গ্ৰহণ কৰক আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষ এই গোটেই চক্ৰটোৰ লগত জড়িত হৈ আছে ষড়যন্ত্ৰকাৰী হিচাপে জড়িত হৈ আছে গতিকে তেওঁলোকৰ ওপৰতো উচিত ব্যৱস্থা হ'ব লাগিব কাৰণ বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আগতীয়াকৈ জানিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আগতীয়াকৈ জানিছিল ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আপোনাৰ কথাত একমত হ'ব পাৰিম কাৰণ কৰ্তৃপক্ষ জড়িত হৈ থকাৰ অভিযোগ উঠাই ল'ব লাগিব কৈছে যে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ যেতিয়ালৈকে আমাক অনুমতি নিদিয়ে তেতিয়ালৈকে গুৱাহাটী বিশ্ববিদ্যালয় চৌৰৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয় চৌৰত যদি হ'ব যদি নোৱাৰে তেওঁলোকে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ হৈছে কাৰণ কিয় জড়িত হৈছে দাদা আপুনি চাব কাৰণ যদি তেওঁলোকে যদি গোটেই অনুষ্ঠানটো সুচাৰুৰূপে সম্পন্ন হোৱাটো বিচাৰিছিল তেওঁলোকে প্ৰশাসনক অনুমতি দিব লাগিছিল কাৰণ তেওঁলোকে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি থাকে আপোনাৰ লগত যদি প্ৰমাণ নাই আপুনি কৰ্তৃপক্ষ বাকী সকলো ঠিক আছে আপোনাৰ লগত আক্ৰমণ হোৱাটো মানি লৈছে এই গোটেই ষড়যন্ত্ৰৰ লগত জড়িত হৈ আছে কৰ্তৃপক্ষৰ ওপৰত অভিযোগটো মানি ল'ব নোৱাৰি এয়া উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব দুখীয়া উচিত শাস্তি পাব লাগিব নাই ঠিক আছে আপোনাৰ গোটেই কথাখিনি ঠিক আছে আপোনালোকৰ যদি সঁচাকৈ কিবা আপোনালোকক বেয়া ব্যৱহাৰ কৰা হৈছে ঠিক আছে কিন্তু এই বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় নামৰ যিটো সত্তা আছে সেই সত্তাটোত কোনো কৰ্তৃপক্ষই এনেধৰণৰ কৰিবলৈ মোৰ যিমানখিনি সাম্য জ্ঞান আছে মই ভাবো যে কোনো কৰ্তৃপক্ষই নিবিচাৰে যে নিজৰ বিশ্ববিদ্যালয়ৰ ভিতৰত আহি পেলাই কাজিয়া পেচাল হওক মাৰপিট হওক এনেধৰণৰ নাই এইটো গ্ৰহণযোগ্য কথা নহয় গুৱাহাটী বিশ্ববিদ্যালয় আমি ভাল পাওঁ নাই আপোনাৰ গোটেই কথাখিনি ঠিক আছে 1500 শতাধিক কাৰ্যকৰ্তা তাতে উপস্থিত আছিল
ঠিক আছে নিজৰ কাৰ্যকৰ্তাসকলক শৃংখলাবদ্ধ সংযম মানি চলো বুলি ক'লো শৃংখলাবদ্ধ আৰু সংযম মানি চলিবলৈ কৈছিলো ঠিক আছে প্ৰতিজন কাৰ্যকৰ্তাৰ মাজতে কৈছো সকলো নিজৰ নিজৰ আদৰ্শৰ প্ৰতি নিজৰ নিজৰ সংগঠনৰ ঠিক আছে এই গোটেই কথাখিনি বুজি পাইছো কিন্তু কলেজ কৰ্তৃপক্ষ আমি আমাৰ নিজৰ সংগঠনৰ যে পতাকা যেতিয়া জ্বলাই দিয়া হৈছে আমিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানৰ খাতিৰত আমি তাত যাতে তেজেৰে ডাঙলি নহওক সেইকাৰণে আমি নিজৰ সংযম শৃংখলাবদ্ধ মানি চলি প্ৰায় 15 আপোনালোকৰ খুব আছে মই বুজি পাইছো কিন্তু গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ জড়িত থকাৰ প্ৰমাণ কিবা আছে জানো গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো ছাত্ৰ সমাজ মোৰ কথাটো হ'ল মই ছাত্ৰ সমাজলৈ যোৱাই নাই ছাত্ৰ সমাজে আমাক পিছত আমাক জনাইছে যে আমাক মানে একদম পুৰা যিটো আমাৰ সংযম শৃংখলাবদ্ধতা দেখি তেওঁলোকে চেলুট জনাইছে ছাত্ৰ সমাজে কাৰণ তেওঁলোকে আমাক কৈছে যে আপোনালোকক মানি সেইখিনি কথা মই জানো মোৰ কথাটো শুনক মোৰ কথাটো এইটোৱে যে কৰ্তৃপক্ষ জড়িত থকা কিবা প্ৰমাণ আছে কৰ্তৃপক্ষ জড়িত এইখন জড়িত হৈ আছে কাৰণ দুজন প্ৰতিনিধি তাতে অনুষ্ঠানটোত থাকিব লাগিছিল দুজন প্ৰতিনিধি বা এজন প্ৰতিনিধি প্ৰতিটো অনুষ্ঠানত থাকে তো এজন প্ৰতিনিধি বা দুজন প্ৰতিনিধি সেই অনুষ্ঠানটো পঠাব লাগিছিল গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ দুজন প্ৰতিনিধি বা এজন প্ৰতিনিধি কিয় নপঠালে তাতে আমাৰ অনুষ্ঠানটো হৈ থকাৰ সময়ত প্ৰথমৰ পৰা শেষলৈকে প্ৰথম কথা এইটো কৰ্তৃপক্ষৰ দোষ নহয় যে আপোনালোকে প্ৰগ্ৰেম কৰিব কৰ্তৃপক্ষ গৈ ৰৈ থাকিব বেলেগ কামেৰি নাই এইটো ভুল কথা নাই এইটো আপুনি ভুল কথা এটা কৈছে যে আজি যদি কোনো সংগঠনে গৈ তাত এখন মিটিং পাতে কৰ্তৃপক্ষ গোটেই দিনটো কাম চাম পেলাই আপোনালোকৰ মিটিঙত থাকিব নোৱাৰে এইটো ভুল কথা কিয় অনুমতি দিয়া নাই কাৰণ পুলিচ প্ৰশাসনৰ অনুমতি এটা দিব লাগিছিল যদি দেখিছে যেতিয়া এনেকুৱা এটা আমি যেতিয়া অনুষ্ঠান আয়োজন কৰিছো আমি যেতিয়া আগ্ৰহ প্ৰকাশ কৰিছো যে আপোনালোকে ইয়াতে এনেকুৱা ধৰণৰ যদি হয় তেনেহ'লে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক তেতিয়া তেওঁলোকে কৈছে যে আমাক গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ যেতিয়ালৈকে আমাক অনুমতি নিদিয়ে তেতিয়ালৈকে আমি তাত যাব নোৱাৰো প্ৰথম কথা দ্বিতীয় কথা আপুনি যিটো কৈছে গতিকে এই গোটেই বিষয়বস্তুটোৰ লগত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অসম চৰকাৰ আমি দাবী আৰু তদন্ত জনাইছো এটা উচিত তদন্ত হ'ব লাগে দাবী জনাওক আমি দাবী জনাইছো পুলিচ প্ৰশাসন উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব পুলিচ প্ৰশাসনে কাৰণ উচিত ব্যৱস্থা যদি গ্ৰহণ নকৰে তেন্তে আমি প্ৰতিটো দিবলৈ সাজু আছো কাৰণ যদি চাবলৈ যদি আমি এটা শৃংখলাবদ্ধ ছাত্ৰ সংগঠন সংযম মানি চলা এটা ছাত্ৰ সংগঠন আপুনি বহু সময় জানে আমি এটা সংযম মানি চলো শৃংখলাবদ্ধ মানি চলা আমি এটা ছাত্ৰ সংগঠন গতিকে আমাৰ যিখিনি কৰণীয় আছে কৰণীয়ৰ মাজেৰে আমি নিজৰ কামখিনি কৰি যাম আৰু য'ত যেনেকে প্ৰত্যুত্তৰ দিব লাগে আমি প্ৰত্যুত্তৰ দিয়া হ'ব ঠিক আছে আৰু এটা বস্তু আপুনি উল্লেখ কৰিছে যে এতিয়া আপোনালোকৰ সভা সমিতিবিলাক বাঢ়িছে সেইখিনি কিয় বাঢ়িছে মই নাজানো কিন্তু এটা সময়ত এই যে ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাৰ ছাত্ৰ সমাজ থাকে এই এটা সময়ত কিন্তু তেওঁলোক খুব নাইকিয়া হৈ যায় এই কথাখিনি ভালকে জানিব সাজিজ আলম হয় আমি ভালকে জানো যে কিছুমান বিষয় মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচন অহাৰ লগে বা আমাৰ লোকসভা ৰাজ্যসভা বা বিধানসভা নিৰ্বাচন অহাৰ লগে কিছুমান ছাত্ৰ সংগঠন চিজন ফ্লাৱাৰ নিচিনাকে অসমত বহি পৰে আমি দেখিবলৈ পাওঁ কিন্তু আমি আচৰিত হওঁ যেতিয়া জাতীয় উৎসৱ বিহুৰ পতাৰ ক্ষেত্ৰত এই সংগঠনসমূহে কেইখন বিহু পাতিছে বা আমাৰ যেতিয়া ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাবলগীয়া হয় সেইবোৰৰ ক্ষেত্ৰত কেতিয়া কিমানখন অনুষ্ঠান পাতিছে বা অসমৰ যেতিয়া ইছ্যুবিলাক আমাৰ বানপানীৰ সময়ত তেওঁলোকক আমি নিলিপ্ত এটা ভূমিকা আমি দেখিবলৈ পাওঁ এই ধৰণৰ কথা কিন্তু মই মনে মনে নাথাকো এই ধৰণৰ কথা যদি কোৱা হয় আপুনি উত্তৰ দিব এই ধৰণৰ কথা শুনিলে মনে মনে থাকিব নোৱাৰি আপুনি উত্তৰ দিব বিহু সন্মিলনৰ বিহু কৰ্মশালা যদি দেখা নাই বুলি কৈছে মই উদাহৰণস্বৰূপে আপুনি ইয়াতে মই দেখাম কেইখন দেখাব লাগে কেইখন দেখাব লাগে হিচাপ কৰক কেইখন দেখাব লাগে মই এটা হিচাপ দেখাবলৈ সাজু আছো কাৰণ বিহু পতা নাই বুলি কৈ পিনে এই ধৰণৰ প্ৰশ্ন যদি কৰে মই মনে মনে থাকিব নোৱাৰো কাৰণ বিহু পতা নাই বিহু কৰ্মশালা পতা নাই যদি কোৱা হয় অভিনন্দন অনুষ্ঠান পতা নাই অভিনন্দন অনুষ্ঠান কিয় পতা নাই অভিনন্দন অনুষ্ঠান 9 জুলাই আমাৰ বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস হিচাপে আমি সমগ্ৰ অসমৰ সমগ্ৰ ভাৰতবৰ্ষত পালন কৰা হয় আৰু সেই দিনটো অভিনন্দন কৰা হয় সকলোকে কিন্তু আমি আৰু যদি কোৱা হয় বানপানী ইমান ধৰণে আমি সেৱা প্ৰদান কৰো আমাৰ এছএফৰ জৰিয়তে আমি কেনেকুৱা ধৰণে সেৱা প্ৰদান কৰো চাব লাগে গতিকে এই ধৰণৰ যদি বিষয়বস্তু যদি কোৱা হয় মনে মনে থাকিব নোৱাৰি ঠিক আছে আপোনাৰ কথাখিনি কৈ লওক আমি কেতিয়াও দেখিবলৈ নাপাওঁ যিসমূহ আমাৰ অসমৰ জাতীয় জীৱনৰ লগত সম্পৃক্ত মানুহ আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাই কওঁ বা লক্ষ্মীনাথ বেজবৰুৱাৰ কথাই কওঁ যিদৰে আমি দেখিবলৈ পাওঁ সদৌ অসম ছাত্ৰ সন্থা যিদৰে কেন্দ্ৰীয়ভাৱে বিশাল আয়োজনেৰে সেইসমূহ মহান মনীষীৰ জন্ম জয়ন্তীসমূহ বা মৃত্যু জয়ন্তীসমূহ তেওঁলোকৰ দিৱসটো ভালদৰে পালন কৰে বিষ্ণুৰাভা দিৱসটো কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱস পালন কৰে বা জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথিটো শিল্পী দিৱস হৈছে কেন্দ্ৰীয়ভাৱে পালন কৰে বা আমাৰ যিসমূহ মহান মনীষী আছে সেই অসমীয়া মহান মনীষীসকলক কিছু ক্ষেত্ৰত কিন্তু এই ছাত্ৰ সংগঠনৰ মই কেৱল মাত্ৰ এবিপি গৰাকীক দোষাৰোপ কৰা নাই তেওঁ কেৱল উত্তৰ দি আছে যে হয়তো তেওঁৰ গাত লাগিছে সেইকাৰণে হয়তো উত্তৰ দিবলৈ তেওঁ বাধ্য হৈছে কিন্তু কথাটো হ'ল যে প্ৰতিটো ছাত্ৰ সংগঠন যিবোৰ ৰাষ্ট্ৰীয় ৰাজনীতিৰ লগত বিশ্বাস ৰাখে সেইসমূহ সংগঠনে কিন্তু অসমৰ মহান মনীষীসকলক অসমীয়া বিষয়সমূহৰ কিন্তু এটা বহু ক্ষেত্ৰত কি বুলি ক'ম এতিয়া শব্দটো মই ঠিক নহ'লে অহা নাই পিছমুখ দেখুওৱাৰ নিচিনা হৈছে বা পিঠি দিছে আৰু
পিঠি দিছে আমাৰ যিসমূহ অসমীয়া বিষয় আছে সেইসমূহৰ লগত 2 নম্বৰ কথা যিটো সময়ত যিবিলাক বিষয় লৈ সেই ছাত্ৰ সংগঠনসমূহ অসমৰ জাতীয় জীৱনৰ বিষয়সমূহ লৈ অসমৰ ছাত্ৰ সমাজৰ বিষয়সমূহ লৈ আগবাঢ়িব সেই সময়ত কিন্তু তেওঁলোকক আমি আগবঢ়া নেদেখো এতিয়া মাধ্যমৰ বিষয়টো লৈ আহিছিলে এই মাধ্যমৰ বিষয়টো আমি প্ৰথম অৱস্থাত দেখিছিলো বিদ্যাৰ্থী পৰিষদে ভাল এটা পদক্ষেপ লৈছিলে কিন্তু শেষৰ পৰ্যায়ত কিন্তু বিদ্যাৰ্থী পৰিষদৰ যিটো ভূমিকা সেই ভূমিকাটো কিন্তু একদম নোহোৱাত নিচিনা হৈ গৈছিলে আমি দেখিছিলো ছাত্ৰ সন্থাই আপোনাৰ চানমাৰী খেলপথাৰত যিদৰে বিশাল সভা আয়োজন কৰি এই শিক্ষক সমাজক মাতি আনিছিলে বা আমি তেওঁলোকক দেখিবলৈ পাওঁ তেওঁলোকে যেতিয়া কিছুমান কাৰ্যসূচী কৰে তেওঁলোকে কেৱল ছাত্ৰৰ মাজতে সীমাবদ্ধ থাকে ৰাইজৰ মাজলৈ যিমানখিনি আগবাঢ়ি যাব সেই ৰাইজৰ মাজত কিন্তু কিছু ক্ষেত্ৰত যোৱাত তেওঁলোকে কৃপণালি কৰে যেন আমাৰ অনুভৱ হয় কাৰণ তেওঁলোকে অসমৰ যিসমূহ জাতীয় সমস্যা আছে সেই জাতীয় সমস্যাসমূহৰ লগত ইমানকৈ আগ নাবাঢ়ি তেওঁলোকে সেইদিনা মই এটা কোৱা শুনিছো মাত্ৰ কেৱল নামনি অসমৰ সদৌ অসম ছাত্ৰ সন্থা বা বিভিন্ন জাতীয় অনুষ্ঠানসমূহ নাই বুলি কোৱা মই শুনিছো কেৱল মাত্ৰ উজনি অসমত আছে এইটো এটা তেওঁলোকে পুনৰবাৰ অসমক ভাগ ভাগ কৰিব বিচাৰিছে উজনি নামনিত ভাগ ভাগ কৰিব বিচাৰে এটা সংকীৰ্ণ মানসিকতা এটা স্বৰূপ বুলি মই তেওঁলোকক ক'ম কাৰণ যদি এই নামনি অসমত ছাত্ৰ সন্থা নাই কামৰূপ মহানগৰ জিলাত কেনেদৰে ছাত্ৰ সন্থা আছে কিদৰে দৰং জিলাত ছাত্ৰ সন্থা আছে কিদৰে গোৱালপাৰা জিলাত ছাত্ৰ সন্থা আছে তেওঁলোকৰ আৰু এটা আমাৰ প্ৰশ্ন আছে যে যেতিয়া অসমৰ বিষয়সমূহৰ লৈ যেতিয়া তেওঁলোকে মাত মাতিব তেতিয়া তেওঁলোক ক'ত গুচি যায় তেওঁলোকে কোনটো গাঁতত সোমাই আমাৰ সেইবিলাক প্ৰশ্ন আছে যেতিয়া নিৰ্বাচন আহে ছাত্ৰ একতা সভা নিৰ্বাচনেই হওক বা বিধানসভা নিৰ্বাচন লোকসভা নিৰ্বাচন হওক তেওঁলোকে উবুৰি খাই পৰে আমি তেওঁলোকে এটা কথাই ক'ম তেওঁলোক সৃজন ভাৰৰ দৰে কাম নকৰি ছাত্ৰসকলৰ হিতৰ বাবে প্ৰকৃত ছাত্ৰ সংগঠনৰ দৰে তেওঁলোকে কাম কৰক সেয়া আমাৰ আশা সেয়া আমাৰ তেওঁলোকৰ প্ৰতি অনুৰোধ ঠিক আছে জুনেইদ কিবা ক'ব বিচাৰিবা হয় মোৰ অলপ ক'বলগীয়া আছে আমাৰ এবিএবিৰ প্ৰতিনিধিগৰাকীয়ে প্ৰতিটো মুহূৰ্তত লাচিত বৰফুকনৰ নাম কৈ আছে কেইদিনমান আগত আমাৰ দেশৰ যশস্বী বিশ্বগুৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে আমাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিবলৈ কিন্তু আমি দেখা পাইছিলো বিভিন্ন মাধ্যমেৰে লাচিত বৰফুকনৰ যি প্ৰতিমূৰ্তি আপোনাৰ বনোৱা হৈছে তাত বহুত বিকৃতভাৱে বনোৱা হৈছে বহুত কিবা কিবি খেলি মেলি আছে সেই সময়ত আমাৰ এবিএবিৰ স্বয়ম্ভু ডাঙৰীয়া ক'ত আছিল আপুনি ক'ত আছিলে এইটো ক্ষেত্ৰত আপুনি কি ক'ব লাচিত বৰফুকনৰ আপোনাৰ প্ৰথমৰ পৰা শেষলৈকে লাচিত বৰফুকনৰ নাম ল'লে আপুনি কিন্তু আমাৰ বিশ্বগুৰু ডাঙৰীয়াই যি মূৰ্তি আপোনাৰ উদ্বোধন কৰিলে সেই মূৰ্তিত বহুত বিসংগতি আছে কিন্তু আপোনালোকৰ ফালৰ পৰা একো এটা শুনা নাপালো দ্বিতীয় কথা কেইদিনমান আগত আপুনি যিটো প্ৰশ্ন উঠাইছিলে যে কি আলোচনা হ'ব লাগিছিল আৰু কি আলোচনা হৈ আছে কেইদিনমান আগত আমাৰ উচ্চতম ন্যায়ালয়ে এটা আপোনাৰ বহুত ভাল ৰায় আনিছিলে ইলেক্টৰেল বণ্ডৰ ওপৰত তালে যাম তাৰ আগতে তেওঁ উত্তৰটো দিব লাগতে এইটো মই সংক্ষিপ্ত কৰি দিছো যে তাত এটা বহুত উদ্বিগ্ন পোৱা আৰু এটা বহুত নিৰ্বাচনৰ কথাখিনি যাম তেওঁ উত্তৰটো দিলক লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উদ্বোধন কৰা হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বাৰা সেইটো ইমান বেয়াকৈ বনোৱা হ'ল তাৰ ওপৰত আপুনি কি ক'ব নাই প্ৰথম কথা দুটামান বস্তু মই একদম উত্তৰ দি লওঁ সিজন ফ্লাৱাৰ বুলি কোৱা হৈছে না সিজো হেবিলাক ক'লে আপুনি ক'ব কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেইটো প্ৰশ্ন আপুনি উত্তৰ আগত দিয়ক আপোনাৰ যি হতাহক আছে আপুনি যদি হসাকৈ নিজক আহোম বুলি গৌৰৱৰে কয় আপুনি যদি হসাকৈ নিজক আহোম বুলি ভাবে আপুনি চিঞৰিছিলে মই চিঞৰিম এতিয়া আপুনি প্ৰথমৰ পৰা শেষলৈকে লাচিত বৰফুকনৰ নাম ক'লে শংকৰদেৱৰ নাম ক'লে আপুনি এবাৰো নক'লে কিন্তু যেতিয়া মই ক'লো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি উদ্বোধন কৰিলে যি প্ৰতিমূৰ্তি লাচিত বৰফুকনৰ আপোনাৰ বিসংগতি আছে তাৰ কথা আপুনি কিয় ক'ব নোৱাৰে আপুনি এজন কেৱল চিঞৰিলে উত্তৰ দিয়া নহয় যদি চাবলৈ যোৱা যায় সিজন ফ্লাৱাৰ বুলি কৈছে এবিভিপিক সিজন ফ্লাৱাৰ বুলি এবিভিপিক কৈছে মই আগতে কৈছো যে অসম আন্দোলনত এবিভিপি কি ধৰণৰ ভূমিকা গ্ৰহণ কৰিছিল তেনেহ'লে সেইবোৰ সিজন ফ্লাৱাৰ আছিল নেকি কাখনে অসম আন্দোলনৰ সিজন ফ্লাৱাৰ চুক্তি ভাইলেট কৰি আছে মই আপোনাৰ অসম চুক্তি 6 নম্বৰ সিজন ফ্লাৱাৰ বুলি কৈছে সিজন ফ্লাৱাৰ বুলি কৈছে এবিভিপি ইউনিভাৰ্সিটি এনেকুৱা নাছিলে গ্ৰহণ কৰিছে ৰাষ্ট্ৰ প্ৰেক্ষাপটত যি লৈ গৈছিল তো তাতে কি সিজন ফ্লাৱাৰ ভূমিকা গ্ৰহণ কৰিছিল নেকি গতিকে এই ধৰণৰ চালেবেৰে কোৱা কথা নকব এই ধৰণৰ চালেবেৰে কোৱা কথা ক'বলৈ নাপায় গতিকে যদি এটা সংগঠনৰ প্ৰতি তেওঁলোকৰ যদি জ্ঞান যদি নাই তেন্তে সেই সংগঠনটো ক'বই নালাগে নিজৰ যিখিনি ক'ব লগা আছে নিজৰ যিখিনি কৰণীয় আছে সেইখিনি কৰি লৈ গ'ল অন্যতা সংগঠনক লৈ ক'ব নালাগে কাৰণ আমি জানো মই মঞ্চত ক'ব বিচৰা নাই মই জানো গতিকে কৈছে ব্যক্তিগত হিচাপে কাকো একো কৰাৰ অধিকাৰ নাই গতিকে জানো ন কোনে কোন সংগঠনৰ লগত জড়িত হৈছে প্ৰত্যক্ষ পৰোক্ষ হিচাপে গতিকে তাত মই ক'বলৈ নাযাওঁ অসম চৰকাৰ বিদ্যালয় কৰ্তৃপক্ষৰ এবিপি ক'ত কেনেকৈ কাম কৰি আছে কাৰ্যসম্পাদন কৰি আছে মহাবিদ্যালয় আৰু আপোনাৰ বিদ্যালয় আমি আপোনালোকৰ মাত নাই আপোনালোকৰ সিজনেল ফ্লাৱাৰ নহয় ছাত্ৰ আপোনালোকৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ মাজত বাকী সংগঠন সংকিত হৈছে
আমাৰ যি আপুনি ছাত্ৰ সমাজৰ প্ৰতি আমাৰ যি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমাক যি ছাত্ৰ সমাজ এই বিশ্বাস ছাত্ৰ সমাজৰ ভেৰণীয়া গুণ্ডা বুলি কয় কিন্তু সেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনে শংকিত হৈছে গতিকে তাত আমাৰ ক'ব লগা নাই চিজন ফ্লাৱাৰ বুলি কোৱাৰ অধিকাৰ নাই আমি কেনেকৈ কাম কৰিছো আমি জানো আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ যিজন ছাত্ৰ প্ৰতিনিধি আছে তেওঁ নিজৰ কৰ্ণখিনি কৰক গতিকে অন্য সংগঠনৰ তেনেকুৱা আঙুলি তোৱাৰ কথা অধিকাৰ নাই যদি জ্ঞানখিনি নাই সামঞ্জস্যখিনি যদি নাজানে তেনেহ'লে ক'ব নালাগে ৰাইজে দেখি আছে বাৰু কাৰণ ৰাইজে দেখিছে ৰাইজে দেখিছে ৰাইজে চাব ছাত্ৰ সমাজ চাব ৰাইজে দেখিছে কাৰণ আমি কাম কৰো জানো আহোম হিচাপে গৌৰৱ কৰো কেৱল একমাত্ৰ এটা সংগঠন য'ত লাচিত বৰফুকনক কেন্দ্ৰীয় হিচাপে পালন কৰা হয় লাচিত বৰফুকনক আজি সমগ্ৰ ভাৰতবৰ্ষত এবিভিপিয়ে লাচিত দিৱস উদযাপন কৰে কোনো এটা সংগঠন নাই অসমৰ কোনো এটা জাতীয় সংগঠন নাই যোনে লাচিত বৰফুকনক কি কয় তেওঁলোকে উদযাপন কৰে বিভিন্ন সময়ত তাই সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত তুলি ধৰিবৰ কাৰণে চেষ্টা কৰিছো আমি কৰি যাম ঠিক আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিটো মূৰ্তি উদ্বোধন কৰিলে যোৰহাটত সেই মূৰ্তিটো বিকৃত কৰা হৈছে বুলি অভিযোগ উঠাইছে এতিয়া সেই প্ৰশ্নটোৰ উত্তৰ পোনপটীয়াকৈ সংবাদ মাধ্যমৰ বহুত ক্ষেত্ৰত আপুনি এই প্ৰতিমূৰ্তি আৰু মই আগতে কৈছো যে সকলোৰে নিজৰ নিজৰ কৰণীয় থাকে গতিকে আমি এই দুজন জাতীয় বীৰক মহাবীৰ লাচিত বৰফুকন মহাবীৰ চিলাৰায়ক ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত তুলি ধৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছো আৰু আমি কৰি গৈছো আমি আগতেও কৈছো আমি নিজৰ কৰণীয়ৰ মাধ্যমেৰে সেইখিনি ঠিক আছে কিন্তু আপুনি অলপ আগত ঠিক আছে এই গোটেই বিক্ষোভ বস্তু যিমান এই গোটেই বিষয় বস্তুটোৰ লগত এখন প্ৰতিবেদন তাতে এখন সমিতি জড়িত হৈ আছিল মোদী যিদিনাখন আহিছিল অসমলৈ তো কোনে সংগঠনে কেনেকৈ আহ্বান কৰি কেনে স্থগিত ৰাখিছিল আমি সকলোৱে জানো সেই কথাখিনি ঠিক আছে আপুনি পূৰ্বতে উল্লেখ কৰি যে গুৱাহাটী বিশ্ববিদ্যালয়ক যদি লাচিতক অপমান কৰাৰ লাচিত বৰফুকনক ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত তুলি ধৰিবৰ কাৰণে এজন জাতীয় বীৰ হিচাপে বিদ্যাৰ্থী পৰিষদে প্ৰচেষ্টা হাতত লৈছে আৰু হাতত ল'ব কথা মহাবীৰ চিলাৰায়ক সেইখিনি ঠিক আছে আপুনি প্ৰশ্নটোৰ পৰা ফালৰি কাটিছে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত তুলি ধৰিবৰ কাৰণে চেষ্টা নাই নাই আপুনি প্ৰশ্নটোৰ পৰা আপুনি নাই আপুনি যিটো নাই আমাৰ কাৰণ আমি নিজৰ ৰাষ্ট্ৰীয় পতাকা তুলিব চেষ্টা কৰিছো নাই এই গোটেই অনুষ্ঠানটোৰ লগত আৰু যি আপুনি কথা কৈছে যে লাচিত বৰফুকনৰ এখন সমিতি ঠিক আছে সমিতিখন তাতে প্ৰত্যক্ষ ঠিক আছে যদি বিকৃত হৈছে কমিটিৰ ছাত্ৰ সমাজক লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ বনাম এবিভিপি যিটো এটা পৰিৱেশৰ সূচনা কৰিবলৈ বিচৰা হৈছে সমগ্ৰ অসমত মই আগতে কৈছো জড়িত হৈ আছিল লৈছে ঠিক আছে আমাক হিচাপে আছে তেওঁলোকে এই প্ৰতিবেদন সিদ্ধান্ত লৈছে দুটাকৈ ইয়াত সংগঠন দুটাকৈ আহোমৰ লগত জড়িত থকা সংগঠনে বাকী সকল তাতে আহ্বান জনাই তেওঁলোকে তাতে আমি নিজৰ স্থিতিত অটল আছো না ঠিক আছে সেই কথাখিনি মই বুজিলো কিন্তু মই চৰকাৰক দোষাৰোপ কৰা নাই যে লাচিত বৰফুকনৰ মূৰ্তিটো যদি সঁচাকৈ অভিযোগ কৰা ধৰণে বিকৃত হৈছে তাত চৰকাৰৰ দোষ নাথাকিব পাৰে বদুৱা মিস্ত্ৰীজনৰ গাত দোষ হ'ব পাৰে প্ৰথম কথা মই আপোনালোকৰ দ্বিতীয় কথা কমিটি আপোনাৰ কথাখিনি শুনিছিলো
কমিটিখনৰ গাত দুখ হ'ব পাৰে কাৰণ গোটেই ষ্ট্ৰাকচাৰটো কমিটি এখনে ফিক্স কৰে তাত চৰকাৰ হয়তো দুখ নাথাকিব পাৰে কিন্তু সেই ক্ষেত্ৰত ৰাইজে যে যি অভিযোগ উত্থাপন কৰিলে আপুনি পূৰ্বতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্লাছিটত অপমান হৰাত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে এই ক্ষেত্ৰত আপুনি পোনপটীয়াকে কওক যে এই বিষয়টোত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব চাওক আপুনি কৈছে অস্তৰস্বৰীয় প্ৰতিবেদনখনে এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈছিল তেওঁলোকে কি মীমাংসা কৰিছে কি মীমাংসা কৰা মীমাংসাৰ কথা নাই আপোনাৰ প্ৰতিক্ৰিয়া যিসকল তাতে জড়িত হৈ আছে আপুনি যিহেতু আহোম সন্তান আপোনাৰ প্ৰতিক্ৰিয়া আমাতকৈ যিসকল জানে গোটেই অনুষ্ঠান প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈছে যিখন অস্তৰস্বৰীয় প্ৰতিবেদন সমিতি আছিল কেইবাজনো বিদগ্ধ তাতে ছাৰ সন্মানীয় শ্ৰদ্ধাৰ ছাৰ মই দেখিবলৈ পাইছো তেওঁলোক জড়িত হৈছিল গতিকে তেওঁলোকৰ বিষয়বস্তুৰ আওতাত গোটেই বস্তুটো থাকিব কিন্তু মই আপোনালোকৰ আগত আজি স্থিতি স্পষ্ট কৰিব বিচাৰিছো কোনোবাই বিৰোধ যদি কৰিব য'ত লাচিত বৰফুকনৰ অপমান হৈছে সেই স্থানতেই এবিভিপি এটা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব আৰু তাত যদি কিবা যদি বিকৃতিকৰণ যদি হয় তেতিয়া আপোনালোকে আমাক প্ৰশ্ন কৰিব ধন্যবাদ আমি নিজৰ স্থিতি অটল আছো আমি আগতে কৈছো যে লাচিত বৰফুকনৰ অপমান কৰা হৈছে লাচিত বৰফুকনৰ য'ত গুৱাহাটী বিশ্ববিদ্যালয় য'ত অপমান গুৱাহাটী বিশ্ববিদ্যালয় সেই স্থানতে আমি এটা সেই স্থানতে গুৱাহাটী বিশ্ববিদ্যালয় লাচিত বৰফুকনৰ আমি তাতে আপুনি মূল বিষয়ৰ পৰা ফালৰি কাটিছে আপুনি অপমান কৰা হৈছে সেই স্থানতে বনাই দিয়া হ'ব আপোনাৰ প্ৰশ্নটো সেইটো নাছিলে মোৰ আপুনি বিষয়ৰ পৰা মূল বিষয়ৰ পৰা ফালৰি কাটি আকৌ গুৱাহাটী বিশ্ববিদ্যালয় পালেগে মোৰ কথাটো আছিল যদিহে বিকৃত কৰিছে সেই ক্ষেত্ৰত আপুনি যিহেতু উল্লেখ কৰিছে যে মই এজন আহোম সন্তান অলপ আগত গৌৰৱ কৰি কৈছে তাৰ কাৰণে ধন্যবাদ জনাইছো কিন্তু যদি লাচিতক অপমান কৰা হৈছে বিকৃত কৰা হৈছে যদি লাচিতক অসমতো বাদ দিয়ক অসমৰ বাহিৰতো যদি অপমান কৰা হৈছে অকল আহোম সন্তান নহয় প্ৰত্যেকজন অসমীয়াই তাক ধিক্কাৰ দিব লাগিব প্ৰত্যেকজন অসমীয়া আহোমৰে নহয় লাচিত বৰফুকন সমগ্ৰ অসমীয়া জাতিৰ সম্পদ অসমীয়া জাতিৰ গৌৰৱ অসমীয়া বীৰ এতিয়া মোৰ প্ৰশ্নটো হল যদি বিকৃত কৰিছে যোৰহাটত যে সেই অনুষ্ঠানটোৰ লগত এখন উচ্চস্তৰীয় কমিটি জড়িত হৈ আছে তাতে সেইসকল তেওঁলোকে নিৰ্ণয় কৰিব যদি তেওঁলোকে যদি গোটেই অনুষ্ঠানটো যদি জগৰীয়া হৈছে তেওঁলোকক অসমৰ ৰাজ্যে আগন্তুক সময়ত প্ৰত্যুত্তৰ দিব না আপোনাৰ প্ৰতিক্ৰিয়াটো আপোনাৰ আপোনালোকে প্ৰত্যুত্তৰ দিব কাৰণ যদি চাবলৈ যোৱা যে দুটাকৈ সংগঠন তাত জড়িত হৈ আছিল তাত দুটাকৈ সংগঠন জড়িত হৈ আছিল আৰু তেওঁলোকে অনুষ্ঠানটো জড়িত হৈ আছিল এই গোটেই অনুষ্ঠানটো যেতিয়া জড়িত হৈছিল তেওঁলোকে সন্মান কৰিছিল তেওঁলোকে সন্মান কৰি গোটেই অনুষ্ঠানটো কৰিছে গতিকে আমি নিজৰ স্থিতিত আছো ধন্যবাদ দিলে এজন আহোম হিচাপে কওক আপুনি সংগঠন আহোম হিচাপে কওক আপুনি যদি চাবলৈ যোৱা যে আপোনালোকে এনেকুৱা এটা ক'বলৈ বিচাৰিছো মই কৈছো যে এখন উচ্চস্তৰীয় প্ৰতিবেদন কমিটি বনোৱা হৈছে তেওঁলোকে তাৰ নিজৰ সিদ্ধান্ত লৈছে আৰু সিদ্ধান্ত লৈ গোটেই বস্তুটো অনুষ্ঠিত কৰিছে কাৰণ চাওক আপুনি যদি চাবলৈ যোৱা যায় সেইটো ওপৰত লাগি থকাতকৈ বহুতেই সেই বিষয় বস্তুটো লাগি থকাতকৈ লাচিতক কোনে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিছে দিল্লীত কোনে প্ৰতিষ্ঠিত কৰিছে সৰ্বভাৰতীয় পৰ্যায়ত কোনে প্ৰতিষ্ঠিত কৰিছে সেইটো ৰাইজে চাই আছে গতিকে য'ত বিতৰ্ক হ'ব নালাগে তাত বিতৰ্ক নহয় কোনে সমগ্ৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিছে সমগ্ৰ ভাৰতবৰ্ষৰ পৰ্যায়ত তুলি ধৰিছে সেই বিষয়টো চাব আৰু গতিকে ময়ো আহ্বান জনাওঁ গতিকে এই বিষয়বস্তু সম্পৰ্কে সকলোৱে জানে আৰু অসমৰ ৰাইজে বুজি পাইছে যে কোনে প্ৰতিষ্ঠিত কৰিছে আৰু মই গম পালো আপুনি মূল বিষয়টো প্ৰশ্নটো উত্তৰ দিব নোৱাৰিলে ঠিক আছে এইটো বিষয় বাদ দিছো এইটো বিষয় বাদ দিছো দাদা মই আপোনাৰ নিজৰ স্থিতি নিজে স্পষ্ট কৰিছো দাদা স্থিতিটো মই ক'লোৱে মই প্ৰশ্ন উত্তৰ নাপালো ঠিক আছে অন্য এটা বিষয়লৈ যাম ঠিক আছে অন্য এটা বিষয়লৈ যাম লোকসভা নিৰ্বাচন সমাগত এবিভিপিৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ প্ৰথমতে যাম নিৰ্বাচনত আপোনালোকৰ স্থিতি কেনেধৰণৰ হ'ব মই আগতে কৈছিলো যে মোৰ অকমান সময়ৰ নাটনি হ'ব গতিকে মোৰ এটা স্থানত যাব লগা আছিল গতিকে বহু সময় থাকিলো গতিকে লোকসভা নিৰ্বাচনত সকলো আমি বিদ্যাৰ্থী পৰিষদে যুৱ সমাজক ৰাষ্ট্ৰ শক্তিলৈ কেনেকৈ ৰূপান্তৰ কৰিব লাগে সমগ্ৰ ভাৰতবৰ্ষৰ এক সুস্থ শৈক্ষিক পৰিৱেশৰ কি ধৰণৰ সূচনা হ'ব লাগে ৰাষ্ট্ৰীয় শান্তি নতুনকৈ আহিছে য'ত স্থানীয় আঞ্চলিক ভাষাসমূহে গুৰুত্ব পাইছে ভাৰতবৰ্ষৰ প্ৰতিটো আঞ্চলিক ভাষাই গুৰুত্ব পাইছে গতিকে বিদ্যাৰ্থী পৰিষদেও ৬০ দশকৰ পৰাই ৰাষ্ট্ৰীয় শান্তি সমগ্ৰ ভাৰতবৰ্ষত বলবৎ হ'ব লাগে বুলি নতুন শিক্ষানীতি বলবৎ হ'ব লাগে বুলি আমি দাবী জনাইছিলো গতিকে এই ৰাষ্ট্ৰীয় নতুনকৈ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত আমিও আদৰণি জনাইছো গতিকে যদি চাবলৈ যোৱা যায় গতিকে সমগ্ৰ ভাৰতবৰ্ষৰ যুৱ সমাজে ৰাষ্ট্ৰৰ সমাজলৈ ৰূপান্তৰ কৰিবৰ কাৰণে আমি চেষ্টা চলাইছো আৰু যদি চোৱা যায় বৰ্তমান সময়ত
বিদ্যাৰ্থী পৰিষদে সমগ্ৰ ভাৰতবৰ্ষত এটা সুস্থ শৈক্ষিক বাতাবৰণ পৰিৱেশৰ যাতে সূচনা হয় তাৰ কাৰণে আমি কাম কৰি আহিছো। ঠিক আছে জুনাইদ। হয়, নিৰ্বাচনৰ সময় আচলতে মূল ইছ্যুসমূহ বৰ্তমান নোহোৱা হৈ গৈছে। ইটো সিটো বেলেগ বেলেগ ধৰণৰ বিভিন্ন ধৰণৰ ইছ্যু আনি পেলাই আমাৰ যিবিলাক মূল ইছ্যু বৰ্তমান চলি আছে ভাৰতত ইলেক্টৰেল বণ্ড, যি ইলেক্টৰেল বণ্ড হিষ্ট্ৰীৰ চবতকৈ ইতিহাসৰ চবতকৈ ডাঙৰ স্কেম। মোৰ ওচৰত ডাটা আছে আপোনাৰ উচ্চতম ন্যায়ালয়ে যি আপোনাৰ ৰায়দান দিলে SBI দাখিল কৰা শপতনামাৰ ভিত্তিত বৰ্তমান পোহৰলৈ আহিছে যে বিজেপি দলক ইলেক্টৰেল বণ্ডৰ থ্ৰুৱেদি প্ৰায় 46.7% 1,15,000 সামথিং ক্ৰ'ৰ আপোনাৰ পইচা দান কৰা হৈছে। আচলতে এইসমূহ ইছ্যু আমি মানুহৰ মাজলৈ লৈ যাব লাগে এতিয়া। আৰু বৰ্তমান কালি মই এজন গুৱাহাটীৰ বাসিন্দা হিচাপে খুব দুখ পাইছোঁ যে বিশ্ব দৰবাৰত আমাৰ মুখ্যমন্ত্ৰী আমাৰ প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে কয় যে অসমক বিশ্ব দৰবাৰত জিলিকাই তুলিম আৰু গুৱাহাটীক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ চিটি হিচাপে জিলিকাই তুলিম, কিন্তু বিশ্বৰ সকলোতকৈ দ্বিতীয় প্ৰদূষিত চহৰ গুৱাহাটী। বহুত চিন্তনীয় বিষয়। আমাৰ গোটেই নৰ্থ ইষ্টৰ দুৱাৰদলি দ্য গেটৱে টু দি নৰ্থ ইষ্ট বুলি কোৱা হয়। এই বস্তুটো মই ক্লিয়াৰ কৰি দিছো। জাপানৰ যিটো সংস্থা আছিলে IQAir সেইটো ফেক বুলি ইতিমধ্যে পলিউশ্যন কণ্ট্ৰল বৰ্ডে স্পষ্টীকৰণ দিছে। এতিয়া স্পষ্টীকৰণ দিবই, কাৰণ তেওঁলোকৰ ক'বলগীয়া একো নাই। কাৰণ ভালকৈ যদি চাই স্পষ্টীকৰণ দিলে কি হ'ব, আমি নিজেই খোজকাঢ়ি আছো নহয় ৰাস্তাত, আমি গম পাওঁ নহয় পলিউশ্যন হৈছে নে নাই। ভৰলিলৈ যাওক কেনেকুৱা অৱস্থা। বাকী আপোনাৰ এই আমি য'ত আছো এতিয়া অলপ আগত গৈ পেলাই বাহিনী নৈ, আমাৰ যি নৱপ্ৰজন্ম তেওঁলোকে সেইটো নলা বুলি ভাবে, কিন্তু এখন নৈ হয়। ঠিক আছে, এনেকুৱা ধৰণৰ বহুত সমস্যা আছে। কংগ্ৰেছ দলৰ চৰকাৰ হৈছিল, ৰাষ্ট্ৰীয় যিসকল ৰাজনৈতিক দল আছিল বিগত কেইবাটাও মানে টাৰ্ম ধৰি সেইসকলে চৰকাৰ গঠন কৰি আহিছে, সেইসকল ক'ৰবাত সেই সমস্যাখিনি সমাধানত বিফল হৈছে নেকি? চাওক, বহুত সংখ্যক আমি যদি চাওঁ আমাৰ চৰকাৰ বহু ক্ষেত্ৰত সফল হৈছে। কাৰণ আজি আমাৰ আওপকীয়াকৈ সদৌ অসম ছাত্ৰ সন্থা সমৰ্থ বিজয় প্ৰাৰ্থীগৰাকীও আছে। যেতিয়া অসম আন্দোলন হৈছিলে অসম চুক্তিত কিন্তু কংগ্ৰেছ দলৰ নেতৃত্বতে স্বাক্ষৰ হৈছিলে। অসমত অগপই চৰকাৰ চলাইছিলে, দৰমহা দিব পৰা নাছিলে। আমাৰ যিসকল চৰকাৰী চাকৰিয়াল আছিলে তেওঁলোকে বহুত কষ্টৰে জীৱন যাপন কৰিছিলে। আজি 2001 চনত তৰুণ গগৈদেৱে সেই যিবিলাক আপোনাৰ বিসংগতি আছিলে নোহোৱা কৰিলে। হিতেশ্বৰ শইকীয়াদেৱৰ সময়ত বহুত ভাল ভাল কাম হ'ল, বহু বিদ্যালয় আপোনাৰ নিৰ্মাণ কৰা হৈছিলে, বহু সংখ্যক নিবনুৱাই সংস্থাপন পাইছিলে। বৰ্তমান সময়ছোৱাত কিন্তু আমাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখন বিফল। তেওঁলোকে কোনো পধ্যেই আমাৰ যুৱকসকলক কোনো ধৰণৰ সংস্থাপন দিব পৰা নাই। বৰ্তমান দেশৰ আপোনাৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰতে যদি চাওঁ, আমি প্ৰতিটো মুহূৰ্তত তেলৰ দামেই হওক বা গেছ চিলিণ্ডাৰৰ দামেই হওক, যিটো গেছ চিলিণ্ডাৰৰ দাম 2014ত 500 টকা আছিলে আজি 1200 টকা হ'ল। এইটো কেনেকুৱা ধৰণৰ চেঞ্জ হয়। আমি বিফল হৈছিলোঁ কিছুমান ক্ষেত্ৰত, আমাৰ সময়ত সৰু সুৰা কিছুমান আপোনাৰ ভ্ৰষ্টাচাৰ হৈছিলে, সেইটো কাৰণেই আমাৰ জনতাই আমাৰ চৰকাৰখন ওফৰাই বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন কৰিছিলে। কিন্তু আমি দেখা পালো এই বিজেপি নেতৃত্বাধীন চৰকাৰখন আমাৰ যি চৰকাৰ আছিল তাতকৈ 100 গুণ বহুত বেছি, 100 গুণ নহয় তাতকৈ বেছি ভ্ৰষ্টাচাৰী। আজি প্ৰতিটো মুহূৰ্তত লাডাখত যদি চাই, সোনাম ৱাংচুক আজি 15 দিন হ'ল আন্দোলন কৰি আছে, তেওঁলোকৰ সমস্যা হৈ আছে। আজি যদি আমি নৰ্থ ইষ্টলৈ আহোঁ, আজি মিজোৰামত সংঘৰ্ষ, আপোনাৰ মণিপুৰত সংঘৰ্ষ, আজি কিমান মাহ হৈ গ'ল আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৎসাহস নহ'ল মণিপুৰলৈ এবাৰ যাবলৈ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেডাৰ আহ্বায়ক, তেওঁৰ এবাৰ সাহস নহ'ল মণিপুৰলৈ যাবলৈ। আমাৰ মণিপুৰৰ ভাই ভনীসকললৈ দুখ লাগে, তেওঁলোকে কেনেকৈ জীৱন যাপন কৰি আছে। আজিলৈ তেওঁ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শিৰ ফুলাই কয় নৰ্থ ইষ্ট, তেওঁলোকে নৰ্থ ইষ্টখন বহুত আগলৈ লৈ গৈছে, কিন্তু মণিপুৰত কি হৈ আছে আৰু খবৰ নাই। দুখ লাগে, অসমীয়া হিচাপে নৰ্থ ইষ্টৰ এজন বাসিন্দা হিচাপে দুখ লাগে। ঠিক আছে, হেৰল্ড মোহন, আপোনাক এটা প্ৰশ্ন মই পোনপটীয়াকৈ কৰিব বিচাৰিছোঁ। মই কৰিব বিচৰা নাছিলো, কিন্তু সততে অভিযোগ উত্থাপিত হয়। ABVP প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো ৰাজনৈতিক দলৰ লগত জড়িত নেকি? পোনপটীয়াকৈ উত্তৰটো দিয়ক। বহুতে প্ৰশ্ন কৰে, কিন্তু নিশ্চয় আপোনাকো সেই ধৰণৰ প্ৰশ্ন কৰে একাংশই। বিদ্যাৰ্থী পৰিষদ 1949 চনৰ 9 জুলাই তাৰিখে আমি গঠিত হোৱা এটা ছাত্ৰ সংগঠন। তেতিয়াৰ পৰা আজিলৈকে
জ্ঞান চৰিত্ৰ একতা 3টা মূল মন্ত্ৰ সাৰোগত কৰি ভাৰতবৰ্ষৰ শৈক্ষিক পৰিৱেশৰ সূচনা কৰিবৰ কাৰণে এটা সুস্থ সবল পৰিৱেশ সূচনা কৰিবৰ কাৰণে কাম কৰি আহিছোঁ। আমি এটা অৰাজনৈতিক ছাত্ৰ সংগঠন হিচাপে জন্মৰ কালৰ পৰা আমি কাম কৰি আহিছোঁ। ঠিক আছে, ধন্যবাদ জনাইছো। এইবাৰ যি নিৰ্বাচন আছে, নিৰ্বাচনত আপোনালোকৰ স্থিতি কেনেকুৱা? আমি আগতে কৈছোঁ যে যুৱ সমাজক আমি ৰাষ্ট্ৰ সমাজলৈ কিদৰে ৰূপান্তৰ কৰিব পাৰি তাৰ কাৰণে বিদ্যাৰ্থী পৰিষদে কাম কৰি আহিছে। ৰাষ্ট্ৰ সমাজ বুলি ক'লে অসমত সমগ্ৰ ভাৰতবৰ্ষত এক সুস্থ শৈক্ষিক পৰিৱেশৰ যাতে সূচনা হয় তাৰ কাৰণে বিদ্যাৰ্থী পৰিষদে কাম কৰি আহিছে। গতিকে চাবলৈ যোৱা যায় আগন্তুক দিনত যুৱ সমাজৰ যথেষ্ট দায়িত্ব কৰ্তব্য আছে। গতিকে তেওঁলোকে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব আৰু আমিও যুৱ সমাজৰ ৰাষ্ট্ৰ সমাজলৈ পৰিৱৰ্তিত কৰি সমগ্ৰ অসমত সমগ্ৰ ভাৰতবৰ্ষত এক সুস্থ শৈক্ষিক বাতাবৰণময় পৰিৱেশ ৰচনা কৰিবৰ কাৰণে আমিও কাম কৰি আহিছোঁ। ৰাষ্ট্ৰ শক্তিৰ কথা কৈছে, কোনটো ৰাষ্ট্ৰ শক্তি আছে? আচলতে অসমত দুটাই মেইন ৰাষ্ট্ৰীয়বাদী শক্তিয়ে চৰকাৰ গঠন কৰিছে বা ৰাজনৈতিকভাৱে সক্ৰিয় হৈ আছে, এটা হ'ল কংগ্ৰেছ, এটা হ'ল বিজেপি। কোনটো শক্তি? যদি কংগ্ৰেছেও ভালদৰে নেতৃত্ব লৈ কাম কৰে তেতিয়াহ'লে ABVPৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে অনাগত সময়ত যদিহে ভাল কাম কৰে, মই পুনৰবাৰ কৈছো, যদিহে ভাল কাম কৰে সমৰ্থন আগবঢ়াব নেকি কংগ্ৰেছ দলৰ হৈ? আমি এটা অৰাজনৈতিক ছাত্ৰ সংগঠন, গতিকে আমি শৈক্ষিক সমাজৰ কাৰণে কাম কৰোঁ। আগতে কৈছো যে শৈক্ষিক সমাজৰ কাৰণে শৈক্ষিক বিষয়ৰ লগত জড়িত থকা এটা সংগঠন। গতিকে আমি শৈক্ষিক বিষয়বস্তু সম্পৰ্কে কাম কৰোঁ, ৰাষ্ট্ৰৰ কাৰণে কাম কৰোঁ, ছাত্ৰ সমাজৰ কাৰণে কাম কৰোঁ, ৰাষ্ট্ৰ হিতৰ ছাত্ৰ হিতৰ কাৰণে কাম কৰোঁ। গতিকে সেই ছাত্ৰসকলক ৰাষ্ট্ৰশক্তিলৈ কেনেকৈ ৰূপান্তৰ কৰিব পাৰি, কেৱল মাত্ৰ যে ৰাষ্ট্ৰ শক্তি হিচাপে কংগ্ৰেছ আৰু বিজেপি বোলে যে তেনেকুৱা ৰূপান্তৰ কৰিব, তেনেকুৱা নহয়। আমি নিজৰ কৰণীয় হিচাপে যিসকল যুৱ শক্তি আছে তেওঁলোকে নিজকে মানৱ সম্পদ হিচাপে নিজকে কিদৰে গঢ়ি তুলিব পাৰে, আন 10জনকো মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত কিদৰে সহায় কৰিব পাৰে তাৰ কাৰণে আমি কাম কৰি আহিছোঁ। যদি আপুনি চাবলৈ যাব, মেকলেডে যেতিয়া সমগ্ৰ ভাৰতবৰ্ষত ইংৰাজী শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল তাৰ আগৰ সমস্যাত যদি চাবলৈ যোৱা যায়, ভাৰতবৰ্ষত টোলৰ শিক্ষা ব্যৱস্থা আছিল, ভাৰতবৰ্ষত নালন্দা তক্ষশিলা বিশ্ববিদ্যালয় আছিল, য'ত বিদেশৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি আমাৰ ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিছিল, ইয়াত অধ্যয়ন কৰিবলৈ আহিছিল। আৰু আজি বৰ্তমান সময়ত যদি চাবলৈ যোৱা যায়, সমগ্ৰ ভাৰতবৰ্ষৰ যদি তেনেকুৱা যদি কেইখনমান টপ 10 গোটেই বিশ্বৰ ভিতৰত যদি নাম লোৱা হয়, ভাৰতবৰ্ষৰ এখনো বিশ্ববিদ্যালয় তাৰ নাম সন্নিৱিষ্ট নহয়। যদি চাবলৈ যোৱা যায় 97.1% য'ত এটা সময় আছিল, য'ত মেকলেডে ব্যৱস্থা ভাৰতবৰ্ষত মেকলেডে য'ত স্বাধীন হোৱাৰ আগতে ইংৰাজী শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰি থৈ গৈছিল, তাৰ পাছত ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা বৰ্তমান সময়ত যদি চাবলৈ যোৱা যায় 71 পৰা 72% ভিতৰত থাকিব শতকৰা হাৰ হিচাপে। আৰু সেই সময়ত কিন্তু কোনো নিবনুৱা নাছিল, কাৰণ শ্ৰীমন্ত শংকৰদেৱেও অসমত টোলত শিক্ষা গ্ৰহণ কৰিছিল। গতিকে আমি তাৰ কাৰণে ৰাষ্ট্ৰৰ যি শিক্ষানীতি আছে, নতুন যি শিক্ষানীতি আছে, নতুনকৈ প্ৰয়োগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছিলো। আৰু কেন্দ্ৰীয় চৰকাৰ নতুনকৈ ৰাষ্ট্ৰীয় শিক্ষানীতিক আহ্বান জনাইছে আৰু আমি আদৰণি জনাইছিলো, কাৰণ আমি বিশ্বাস কৰো এই ৰাষ্ট্ৰীয় শিক্ষানীতিখনে নতুনকৈ আগন্তুক দিনত ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা সলনি কৰিব বুলি আমি বিশ্বাস ৰাখিছো। ঠিক আছে, সাজিদ আলম কি কবা? গোটেই নিৰ্বাচন কেন্দ্ৰিক যি পৰিস্থিতি আছে, কি হ'ব স্থিতিটো অসমৰ ছাত্ৰ সমাজৰ? নিৰ্বাচনৰ সময়ত অসমৰ বেলেগ এটা বিষয় এটা হ'ব লাগিছিলে, য'ত নেকি নিবনুৱা সমস্যাই সৰ্বাধিক গুৰুত্ব পাব লাগিছিলে, য'ত নেকি উদ্যোগীকৰণৰ ক্ষেত্ৰত আমি সৰ্বাধিক গুৰুত্ব পাব লাগিছিলে। আমি দেখিছো যে ৰাস্তা ঘাটৰ উন্নয়ন হৈছে, কিন্তু ৰাস্তা ঘাটৰ উন্নয়ন নহ'লেই যে অসমৰ সামগ্ৰিক উন্নয়ন হৈছে সেই কথা নহয়। আজি আমাৰ অসমৰ যুৱ সমাজ বা অসমৰ ছাত্ৰ সমাজক কি লাগে সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। আজি হিতাধিকাৰী আঁচনিৰ কথা আমি দেখিছো, লাখপতি বাইদেউৰ দৰে আজিকালি কিছুমান বিষয় দেখিছো, কিন্তু অসমৰ ছাত্ৰ সমাজে সেইবোৰ বিষয়ক লৈ গুৰুত্ব দিয়া নাই। অসমৰ ছাত্ৰ সমাজত নিজে কিদৰে উপাৰ্জন কৰি খাব পাৰে, নিজৰ ভাত মুঠি কিদৰে মোকা ল'ব পাৰে, সেই বিষয় লৈ অসমৰ ছাত্ৰ সমাজৰ, অসমৰ যুৱ সমাজৰ চিন্তা। আমি আগতেও কৈছো, এতিয়াও কৈছো, কিছুমান বিষয় অসমত জোৰ জবৰদস্তিকৈ এইকাৰণে ঠেলি দিয়া হৈছে যাতে যিবিলাক মূল বিষয়, মূল ইছ্যু যিবিলাকত লৈ নিৰ্বাচন হ'ব লাগিছিলে সেইবিলাক বিষয় যাতে অসমত স্থান নাপায়। মই CAA বিষয়টো, যিটো নাগৰিকত্ব সংশোধনী আইনৰ বিষয়টো জোৰ জবৰদস্তি কৰি অসমত এইকাৰণে ঠেলি দিয়া হৈছে, যাৰ দ্বাৰা নেকি পশ্চিমবংগৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ স্বাৰ্থতে বিজেপি চৰকাৰখনে অসমত নাগৰিকত্ব সংশোধনী আইনৰ এই বিষয়টো 4 বছৰৰ অন্তত পুনৰ প্ৰাসংগিক কৰি তুলিছে। তাৰপিছত যেতিয়া নেকি ইলেক্ট্ৰেল বৰ্ডৰ কথাটো পুনৰ প্ৰাসংগিক হ'বলৈ ধৰিলে, এতিয়া গুৱাহাটী বিশ্ববিদ্যালয় সেই ঘটনাটো সংঘটিত কৰালে বুলি আমি ক'ব পাৰো। বা যেতিয়া নেকি নিবনুৱা সমস্যাৰ কথাটো যদি আমি কওঁ, আমি দেখিছো যে বৰ্তমানো অসমত 18 লাখতকৈ অধিক শিক্ষিত নিবনুৱা আছে, আৰু 4 পৰা 6 লাখ ভূমিহীন অসমে খিলঞ্জীয়া মানুহ আছে। এতিয়া যদি আকৌ অন্য অসমৰ অন্য ঠাইৰ পৰা অসমলৈ মানুহ আনে, সেইসমূহৰ আকৌ নিবনুৱা সৃষ্টি হ'ব, সেই নিবনুৱাসমূহ কিদৰে সংস্থাপিত কৰা হ'ব। আৰু এটা বিষয় আমাক বুজাই দিলে ভাল পাম, চৰকাৰখনে
যে CAA দ্বাৰা কি কৰিব বিচাৰিছে আমি অধ্যয়ন কৰি এতিয়ালৈ কিন্তু সেই CAA বিষয়টো ভালদৰে বুজিবলৈ পৰা নাই আমি আশা কৰি মুখ্যমন্ত্ৰী মহোদয়ে সেইখন ভালদৰে অসমীয়া মানুহে বুজাই দিয়ক কাৰণ অসমীয়া মানুহ দুমজাত আছে যদি ভাল সেই কি ধৰণৰ ভাল সেই বিষয়টো স্পষ্ট কৰি বুজাই দিয়ক তাৰপিছত অসমৰ ছাত্ৰ সমাজে এটা কথা বিচাৰে যে ভাল প্ৰতিনিধি অসমলৈ দিল্লীলৈ যাওক যাৰ নেকি অসমৰ বিষয়সমূহ উপস্থাপন হ'ব পাৰে য'ত নেকি অসমৰ বিষয়সমূহ অসমৰ ইতিহাস বিকৃত কৰিব পৰা মানুহ যাতে দিল্লীলৈ নাযায় দিল্লীত গৈ অসমৰ বিষয়সমূহ সুন্দৰভাৱে উপস্থাপন হওক যাতে আমি অসমীয়া সন্তান হিচাপে সেইসকললৈ গৌৰৱ কৰিব পাৰো আৰু যিবিলাক স্থানীয় বিষয় আছে স্বাধীনতাৰ ইমান বছৰ পিছতো কিন্তু বহু কেইখন জিলা আছে মোৰ নিজৰ জিলাখনতে আজিলৈকে ট্ৰেইন লাইনটো নাই সেই ট্ৰেইন লাইন ৭৫ বছৰ পিছতো যদি নাই কিদৰে আমাৰ ভাৰতবৰ্ষৰ সামগ্ৰিক উন্নয়ন হোৱা বুলি আমি ঠিক আছে ঠিক আছে ধন্যবাদ জনাইছো শেষত হেৰল্ড মোহন কি ক'ব বিচাৰিবা একদম শেষত চমুকৈ যেহেতু ইয়াতে গোটেই বিষয়বস্তুটো সম্পৰ্কে ছাত্ৰ সমাজৰ প্ৰতিনিধি হিচাপে যথেষ্ট বিষয়বস্তু সম্পৰ্কে আলোচনা হ'ল এজন ছাত্ৰ সংগঠনৰ প্ৰতিনিধি হিচাপে এজন অসমীয়া হিচাপে অসমতে সুস্থ শৈক্ষিক বাতাবৰণময় পৰিৱেশৰ সূচনা যাতে হয় সমগ্ৰ ভাৰতবৰ্ষতো যাতে এটা সুস্থ শৈক্ষিক বাতাবৰণময় পৰিৱেশৰ যাতে সূচনা হয় যুৱসকলে যাতে আগন্তুক দিনত ভাৰতবৰ্ষখনৰ নেতৃত্ব বহন কৰে বিশ্বগুৰু দৰবাৰ প্ৰতিষ্ঠিত হ'বৰ কাৰণে ভাৰতবৰ্ষৰ যুৱসকলে যাতে আগবাঢ়ি আহে নিজকে মানৱ সম্পদ হিচাপে গঢ় লৈ তোলাৰ লগতে আন 10জনকো মানৱ সম্পদ হিচাপে কিদৰে গঢ় লৈ তুলিব পাৰি তাৰ কাৰণে কাম কৰিব লাগে কেৱল মাত্ৰ মানপত্ৰ আৰু মূল্যাংকনৰ পৰা আজি যুৱ প্ৰজন্মই গুৰুত্ব দিলে নহ'ব নিজকে প্ৰমূল্যবোধৰ লগতে মানৱ সম্পদ হিচাপে গঢ় লৈ তোলাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে এটা বিষয়বস্তু সম্পৰ্কে আলোচনা কৰা হ'ল গতিকে সেই বিষয়টো সম্পৰ্কে আপোনালোকে আমাক যদি পালে সহযোগিতা আগবঢ়াওক কাৰণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ লগত এই কেতিয়াও সংঘাত হোৱা নাই গতিকে যিসকল দুষ্কৃতিকাৰী জড়িত হৈ আছে তেওঁলোকক উচিত শাস্তি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অসম চৰকাৰকো দাবী জনাইছো আমি প্ৰশাসনকো দাবী জনাইছো আৰু এই অনুষ্ঠানটোলৈ মাতি অনাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন ঠিক আছে শেষত জুনাইদ কি ক'বা হয় আপোনাৰ সমাগত লোকসভা নিৰ্বাচন মোৰ ছাত্ৰ সমাজলৈ এটাই আহ্বান যে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ তথা ইণ্ডিয়া এলায়েন্সক ভোট দি জয়যুক্ত কৰক নহ'লে সংবিধানখনৰ বাছি নাথাকে এই যি ফেচিবাদী শক্তি যদি আমি এতিয়া ওফৰাই পেলাই নিদিওঁ আগন্তুক দিনত আমাৰ যি সংবিধান আমাৰ যি গণতান্ত্ৰিক দেশ সেয়া বাছি নাথাকে অনতিপলমে আমি বুজি উঠা উচিত যে অতি সোনকালে আমি এই চৰকাৰখন ওফৰাই নপঠাওঁ আমাৰ ভৱিষ্যত কাল অন্ধকাৰলৈ গতি কৰি আছে আৰু শেষত এটা বিশেষ আহ্বান সকলো জাতীয় সংগঠন আৰু সকলো ছাত্ৰ সংগঠনলৈ যে কাখনক লৈ অকল এটা দল তথা এটা পাৰ্টীয়ে সংসদত ইয়াক সলনি কৰিব পাৰিব সেইটো হৈছে কংগ্ৰেছ আৰু ইণ্ডিয়া এলায়েন্স সেইবাবে মই সকলোকে আপোনালোকৰ এনিভাৰ 24 জৰিয়তে আহ্বান জনাইছো যে আগন্তুক লোকসভা নিৰ্বাচনত ইণ্ডিয়া এলায়েন্সক জয়যুক্ত কৰক আৰু আমাৰ এটাই আশা যে কাখন সঁচাকৈ এখন কলা আইন আৰু এই আইনখন বাতিল হ'ব লাগে অনতিপলমে আৰু যদি ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ গঠন হয় মোৰ দৃঢ় বিশ্বাস যে এই আইনখন ঠিক আছে নতুনকৈ আকৌ আপোনাৰ এমেণ্ডমেণ্ট কৰা হ'ব ঠিক আছে আটাইকেইজনকে ধন্যবাদ জনাইছো বহু ব্যস্ততাৰ মাজত এই সময়খিনি দিলে আমি আটাইকেইজন যদিও বেলেগ বেলেগ কামৰ সৈতে জড়িত বেলেগ আটাইকেইজন যদিও বেলেগ আদৰ্শগত ছাত্ৰ সংগঠনৰ সৈতে জড়িত তথাপি কিন্তু সকলোৰে এটাই পৰিচয় আমি অসমীয়া ৰাষ্ট্ৰীয়তাবাদী শিবিৰতে থাকক বা ৰাষ্ট্ৰীয় ছাত্ৰ সংগঠনতে নাথাকক কিয় ৰাষ্ট্ৰীয় পৰ্যায়লৈ অসমৰ পৰা এনে ধৰণৰ একাংশ যুৱক যুৱতী যাওক আৰু নেতৃত্ব লওক এদিন গোটেই ভাৰতবৰ্ষৰ নেতৃত্ব লওক এইসকল যুৱক যুৱতীয়ে যিসকলে অসমৰ প্ৰতিটো সমস্যা অসমৰ মানুহৰ দুখ যিসকল অভাৱ আছে সেই অভাৱ যাতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমগ্ৰ দেশত এনেদৰে উচ্চস্বৰে ক'ব পাৰে তেনেধৰণৰ প্ৰতিনিধিয়ে যাওক তাৰ কাৰণে শুভেচ্ছা জনাইছো আৰু আপোনালোককো মই অনুৰোধ জনাইছো যি আদৰ্শতেই নাথাকক আমাৰ শিপাডাল কেতিয়াও পাহৰিব নালাগে আমাৰ প্ৰত্যেকৰে শিপা এডাল অসমীয়া অসমৰ বাবে কাম কৰক অসমীয়াৰ সমস্যাৰ হৈ মাত মাতক তাৰ আহ্বান এই অনুষ্ঠানৰ মাজেদি জনাই মই কিশোৰ বৰাই এই বিশেষ অনুষ্ঠান দা ষ্টেট টক্সৰ পৰা বিদায় লৈছো অহা খণ্ডত নতুন অতিথিৰ সৈতে এটা নতুন বিষয় লৈ পুনৰ লগ পাম